নমস্কাৰ সবিশেষলৈ মই প্ৰাঞ্জল ফুকনে আপোনালোকক স্বাগতম জনাইছোঁ এখন শ্বাসৰুদ্ধকাৰী নাটক বুলি ক'লে হয়তো বেছি কোৱা নহ'ব আৰু এই নাটকখনৰ শেষ দৃশ্য মঞ্চস্থ হ'বলৈ গৈ আছে ইতিমধ্যে আপোনালোকে গমেই পাইছে সকলোৰে ইতিমধ্যে কৰোনাৰ লগে লগে অসমত চলি থকা এই ৰাজনৈতিক যিটো তৎপৰতা ৰাজনৈতিক যিটো এইটো শেহতীয়া ঘটনা প্ৰবাহ সেইটো সম্পৰ্কত কৈছোঁ কোন হ'ব মুখ্যমন্ত্ৰী আমি ইমান দিনে নিৰ্বাচনৰ সময়ৰ পৰা বা তাৰ আগৰ পৰা আমি এটা আলোচনা কৰি আহিছিলোঁ যে কোন হ'ব মুখ্যমন্ত্ৰী কি হৈছে কাৰণ অসমত দুটা পাৱাৰ চেণ্টাৰ ইতিমধ্যে হৈছে বুলি আমি আগৰ পৰাই কৈ আহিছিলোঁ আৰু শেহতীয়াকৈ এই মুখ্যমন্ত্ৰী কেন্দ্ৰিক এই যিটো বিষয় এই বিষয়টো তুংগত উঠিছে শেহতীয়াকৈ দিল্লীত আজি 3 লাইনী আলোচনা অনুষ্ঠিত হ'ল জে পি নড্ডাৰ সৈতে হ'ল ইতিমধ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হ'ল হিমন্ত বিশ্ব শৰ্মা হ'ল দুইজনকে একেলগে বহুৱাই হ'ল ইতিমধ্যে দুইজন অসমলৈ ঘূৰি অহাৰ কথা আছিল 6:30 বজাৰ বিমানত কিন্তু ইতিমধ্যে দেৰি হৈছে 9 বজাতহে অসমলৈ হেতু ঘূৰি আহিব এটা কথাটো হৈছে যে এই সিদ্ধান্ত কি হ'ব যে কোন হ'ব মুখ্যমন্ত্ৰী সকলোৱে এটা আমালৈকে হাজাৰটা ফোন আহে যে মুখ্যমন্ত্ৰী কোন হ'ব ইতিমধ্যে ছ'চিয়েল মিডিয়াই হওক বা ৰাইজৰ মাজতে হওক বিভিন্ন ধৰণৰ চৰ্চা চলিছে কথাটো এনেকুৱা হৈছে যে এইবাৰ মুখ্যমন্ত্ৰীটো বিধায়িনী দলৰ বৈঠকত ঠিক কৰিব বুলি কৈছে ইতিমধ্যে দুজন পৰ্যবেক্ষক আহিব দিল্লীৰ পৰা তেওঁলোকে সিদ্ধান্ত ল'ব হয়তো বিধায়কৰ মতামত ল'ব পাৰে এতিয়া আমাৰ আলোচনাৰ বিষয় এইটো যেতিয়া এতিয়ালৈকে যেটো ঘোষণা হোৱা নাই আমি ক'ব নোৱাৰোঁ আমি নকওঁ যে কোন মুখ্যমন্ত্ৰী হ'ব যদিও এটা ইংগিত পোৱা গৈছে এটা কথাটো হৈছে আমাৰ এই আলোচনাৰ তেনেহ'লে প্ৰাসংগিকতাকত বা পোষকতাকত তেনেহ'লে এইটোৱে আমি প্ৰাসংগিকতা আছে আমাৰ আলোচনাৰ যে সৰ্বানন্দ সোণোৱালেই যদি মুখ্যমন্ত্ৰী হৈ থাকে তেতিয়া কি হ'ব বা হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী হ'বলৈ গৈ আছে তেতিয়া কি হ'ব বা কোন হোৱাৰ শেহতীয়া ৰাজনৈতিক যিবোৰ এইবোৰ ঘটনা প্ৰবাহ উত্থান পতন বা যিবোৰ দেখা গৈছে তাৰ ওপৰত কি ধৰণৰ বিশ্লেষণ হ'ব পাৰে হেগে আমাৰ ষ্টুডিঅ'লৈ আজি কোনো ৰাজনৈতিক নেতাক আমি আমন্ত্ৰণ কৰি অনা নাই আমি বিশ্লেষকসকলক আনিছোঁ তেখেতসকলে শেহতীয়া ঘটনা প্ৰবাহ বা এই যিবোৰ চলি আছে সেইসমূহৰ ওপৰত বিশ্লেষণ আগবঢ়াই আমি এটা আনুমানিক এটা বিশ্লেষণ দিবলৈ চেষ্টা কৰিম বা আনুমানিক কিছুমান কথা আনুমানিক বহু শতাংশই শুদ্ধই হ'ব সেই বিষয়সমূহ আলোচনা কৰিম তেনেহ'লে মই প্ৰথমতে চিনাকি কৰি দিব খুজিছোঁ আমাৰ ষ্টুডিঅ'ত আজি কোন কোন উপস্থিত আছে ময়ূৰ বৰা তেখেত এগৰাকী লেখক ৰাজনৈতিক বা সামাজিক বিভিন্ন বিষয়ৰ ওপৰত বিশ্লেষক আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে নেকুবুৰ জামান এগৰাকী জ্যেষ্ঠ অধিবক্তা আৰু এতিয়া ৰাজনৈতিক বিশ্লেষক আৰু আমাৰ ষ্টুডিঅ'ত আছে ভাস্কৰ পাপুকন গগৈ ইতিমধ্যে তেখেত এটা পৰিচয় আছে তেখেত ছ'চিয়েল মিডিয়াত যথেষ্ট সৰব আৰু সামাজিক ক্ষেত্ৰখনতো যথেষ্ট তেখেতে সৰব ভূমিকা লৈ থাকে বা অতি এক্টিভ হৈ থাকে ভাস্কৰ পাপুকন গগৈ তেখেতো এগৰাকী বিশ্লেষকেই আৰু আমাৰ লগত থাকিব ডক্টৰ অখিল ৰঞ্জন দত্ত ৰাজনৈতিক বিশ্লেষক গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক তেখেত আমাৰ লগত আছে লাইভত মই আৰম্ভ কৰিব খুজিছোঁ প্ৰথমতে ময়ূৰ বৰাৰ পৰাই বৰা ডাঙৰীয়া ইতিমধ্যে আপুনিও ঘটনা আৰু পুৱাৰে পৰা ঘটনা প্ৰবাহ লক্ষ্য কৰি আছে যে ইয়াৰ পৰিপ্ৰেক্ষিতত আপুনি কি ভাবে যে কি হ'ব পাৰে চূড়ান্ত সিদ্ধান্ত চাওক ফুকনদেউ চূড়ান্ত সিদ্ধান্তৰ পিনলৈ যোৱাৰ আগতে আপুনি প্ৰাৰম্ভিক পৰ্যায়ত এটা কথা কৈছিল আৰু সেই মন্তব্যটোৱে মই ভাবিছোঁ বহু দৰ্শকৰ হয়তো ইতিমধ্যে মন চুই গৈছে আপুনি কৈছিল এখন শ্বাসৰুদ্ধকাৰী নাটক আৰু সেই নাটকৰ শেষ মুহূৰ্তত আমি যে আগতে থিয়েটাৰ চাইছিলোঁ থিয়েটাৰত কয় যে আৰু কেইটামান মুহূৰ্তৰ পিছতে নাটকৰ জৱনিকা পৰিব এই কথাখিনিয়ে হয়তো বহু মানুহৰ মন চুই গৈছে কিন্তু তাৰ যদি আপুনি প্ৰেক্ষাপটটো মনত ৰাখে যোৱা 7 দিনৰ যে আমাৰ ইয়াত যোৱা 2 তাৰিখে আমি ফলাফল পালোঁ ফলাফল একদম স্পষ্ট জনাদেশ আৰু তাৰ লগতে হৈ আছে সমগ্ৰ দেশৰ লগতে কোভিডৰ এক সাংঘাতিক সংকট আৰু বিপৰ্যয় গতিকে সেই সংকট আৰু বিপৰ্যয়ৰ কথাটো যেতিয়া আপুনি পৃষ্ঠভূমিত ৰাখি বিশ্লেষণ কৰিব তেতিয়াহ'লে কিন্তু এটা কথা মই বুজিবলৈ টান পাওঁ যে 6 দিন বা 7 দিন অসমৰ দৰে তেওঁলোকে কয় উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ স্বৰূপ এখন অতিকৈ গুৰুত্বপূৰ্ণ ৰাজ্য অষ্টলক্ষ্মী বুলি কোৱা হয় তাত ইমান দেৰি কিয় হ'ল সেই কথাটোৱে আচলতে মোৰ দৰে এজন সাধাৰণ মানুহে মই বুজিবলৈ টান পাওঁ দ্বিতীয় কথাটো আপোনাৰ মূল প্ৰশ্নটোলৈ যদি মই আহোঁ তেতিয়াহ'লে চাওক গণতান্ত্ৰিক মূল্যবোধৰ লগত আপুনি যদি একাত্ম অনুভৱ কৰে গণতান্ত্ৰিক প্ৰমূল্যক যদি আপুনি ভাল পায় সন্মান কৰে তেতিয়াহ'লে আজি যিটো শেহৰ যিটো অৱস্থা যে কাইলৈ বিধায়িনী দলৰ ইয়াত সভা হ'ব আৰু সেই সভাত নৱনিৰ্বাচিত বিধায়কসকলে তেওঁলোকৰ নেতাজন নিৰ্বাচন কৰিব তাৰমানে গণতান্ত্ৰিক পৰম্পৰা মতেও আচলতে কি হ'ব লাগে যে বিজয়ী দলটোৰ নৱনিৰ্বাচিত বিধায়কসকলে যাক নেতা নিৰ্বাচন কৰে তেখেতে মুখ্যমন্ত্ৰী বা দেশৰ প্ৰেক্ষাপটত তেওঁ প্ৰধানমন্ত্ৰী হয় কিন্তু আপুনি কথাটো বিশ্লেষণ কৰিছে এনে এটা দলৰ লগত যি দুটা ধৰি লওক বিজেপি আৰু কংগ্ৰেছ দল দুইটা দলেই হ'ল হাই কমাণ্ড কেন্দ্ৰিক এটা দল গতিকে হাই কমাণ্ড কেন্দ্ৰিক দল হোৱা বাবে শেষত যদিও গণতান্ত্ৰিক মূল্যবোধৰ কথাটো আহিব কিন্তু আজিৰ যিখিনি কুচকাৱাজ যোৱা 6-7 দিনৰ যিখিনি কুচকাৱাজ এই কথাটোৱে প্ৰমাণ কৰে যে এইটো বিশুদ্ধ গণতান্ত্ৰিক মূল্যবোধৰ প্ৰতি থকা আনুগত্য নহয় এইটো হাই কমাণ্ডে তেওঁলোকে
বিভিন্ন ধৰণে চিন্তা চৰ্চা কৰি দুইজনৰ লগত তিনিলানিকৈ আজি এখন সভা পাতি শেষত হয়তো এই কথাটো গণতান্ত্ৰিক মূল্যবোধৰ পিনলৈ ঠেলি দিয়া যেন লাগিছে আৰু শেষ হাঁহিৰ কথাটো আপুনি যিটো কথা কৈছে সেই কথাটো আসলতে মই ইতিহাসৰ ছাত্ৰ হিচাপে এইখিনিয়ে জানো বুৰঞ্জী কেতিয়াও হেতেনত নচলে তথাপি আপুনি যেহেতু ইতিমধ্যে মোক এই কথাটো নিমন্ত্ৰণ কৰি সুধিছে কোন হ'ব বা কাৰ হোৱাৰ সম্ভাৱনা বেছি ইমান দিনলৈকে এনেকুৱা এটা ভাৱ আছিল যে বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ বিৰুদ্ধে যেহেতু কোনো বিশেষ অভিযোগ একো নাছিলে তেখেতৰ ভাৱমূৰ্তি মোটামুটিভাৱে উজ্জ্বল আছিলে আৰু তেখেত এখন জনগোষ্ঠীয় এখন পৰা আহিছে দ্বিতীয়তে তেখেত সদৌ অসম ছাত্ৰ সন্থাৰ কেৱল সভাপতিয়ে নহয় তেওঁ সেই IMDT আইনত জাতীয় নায়ক হৈছিলে সেই গোটেইবোৰ কথা চাই তেখেতৰ কথাবোৰ অতি মানে তেওঁৰ পাল্লা আমি ভাৰী বুলি ইমান দিন ভাবিছিলোঁ কিন্তু আজি শেষৰ যিখিনি কথা ঘটনা প্ৰবাহ দেখা গ'ল সেই ঘটনা প্ৰবাহে কিন্তু এই কথাটো সূচাইছে যে বিধায়িনী দলৰ নৱনিৰ্বাচিত বিধায়কে যদি তেওঁলোকে কোনো ধৰণৰ দ্বিধা সংকোচ নৰখাকৈ যদি নেতাজনক নিৰ্বাচন কৰিব লগা হয় তেতিয়াহ'লে কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই পাল্লাখন অকণমান এতিয়া বেছি ওজন যেন বাঢ়িছে মোৰ তেনে এটা ভাৱ হয় বাকীখিনি সময় ভাবো অনাগত 12-13 ঘণ্টাই কথাবোৰ স্পষ্ট কৰি দিব হিমন্ত বিশ্ব শৰ্মা পাল্লাখন যেন অলপ ভাৰী এই কথা নেকুবুৰ জামান আপুনি একমত নে এই কথাটোত চাওক ময়ূৰ বৰাৰ বক্তব্যখিনি নিশ্চয় আমাৰ প্ৰায়বোৰ মানুহে সেই দিশটোৱে চিন্তা কৰিছে কাৰণ আমি সকলোৱে অনুভৱ কৰিছিলোঁ যে এই অসমৰ সংকটকালত প্ৰতিদিনে আপোনালোকৰ সংবাদ মাধ্যমে দেখুৱাই আছে শ্মশান আৰু কবৰস্থানৰ প্ৰতিচ্ছবিসমূহ এই সময়ত এখন ডিফাং চৰকাৰ চলি থকাটো কোনো বিচৰা নাছিল এখন পূৰ্ণ পৰ্যায়ৰ শক্তিশালী চৰকাৰ হ'ব লাগে আৰু পূৰ্ণ পৰ্যায়ৰ এজন শক্তিশালী মুখ্যমন্ত্ৰী হৈ এটা নেতৃত্ব দি কোভিডৰ লগত যুদ্ধ কৰাকে আৰম্ভ কৰি অসমৰ যিবিলাক অৰ্থনৈতিক গাঁথনি ভাঙি চুৰমাৰ হৈ গৈছে বিভিন্ন জায়গাত যি অৱস্থাৰ এটা সৃষ্টি হৈছে এই সময়ত এজন অতি শক্তিশালী মুখ্যমন্ত্ৰী আৰু তেওঁৰ লগত এটা ভাল টিম লাগিব ভাল মন্ত্ৰীসভা এখন লাগিব তেতিয়াহ'লে আগন্তুক দিনত হয়তো অসমৰ পৰিস্থিতি কিছু পৰিমাণে হ'লেও ই মানে চৰকাৰৰ পিনৰ প্ৰত্যাহ্বান হিচাপে তেওঁলোকে থিয় দিব পাৰিব কিন্তু আজি আপোনালোকৰ যিটো প্ৰশ্ন আহিছে যে আজি সৰ্বানন্দ সোণোৱাল বা তেওঁলোকৰ মিত্ৰজোঁট তেওঁলোকৰ নিৰংকুশ সংখ্যাগৰিষ্ঠতা হোৱাৰ পিছতো আজি 2 তাৰিখে হৈ যোৱা নিৰ্বাচনৰ পিছতো আজি 8 তাৰিখলৈ তেওঁলোকে চৰকাৰ গঠন কৰিব নোৱাৰাটো অতি দুৰ্ভাগ্যজনক ইয়াৰ কাৰণ কি যে যদি আজি তেওঁলোকৰ হাইকমাণ্ড যেটো দিল্লী কেন্দ্ৰিক হাইকমাণ্ড আছে তেওঁলোকৰ দায়িত্ব আছিল কি যেটো নিৰংকুশ সংখ্যাগৰিষ্ঠতা আছে মিত্ৰজোঁটৰ তেওঁলোকে তাৎক্ষণিকভাৱে এই সংকটপূৰ্ণ মুহূৰ্তত দুজন পৰ্যবেক্ষক পঠিয়াই গণতান্ত্ৰিক পদ্ধতিৰে বিধায়কসকলৰ পৰা মত গ্ৰহণ কৰি যাৰ সপক্ষে বা বিগত দিনৰ কাৰ্যকলাপ সম্পৰ্কত আজি সৰ্বানন্দ সোণোৱাল জনগোষ্ঠীয় নেতা হয় ঠিকে আছে তেওঁৰ কাৰ্যকলাপ ভালকৈ চলাইছে কোনো ধৰণৰ ইমেজ তেওঁৰ ডেমেজিং ইমেজো নাই সেইটো আমি একমত কিন্তু ডেমেজিং ইমেজ বহু ক্ষেত্ৰত দেখাও পোৱা গৈছে যে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়টো এটা সিন্ডিকেটৰ কাৰ্যালয়লৈ ৰূপান্তৰিত হোৱা বুলি বিভিন্ন সময়ত কিন্তু ছ'চিয়েল মিডিয়াত আমি দেখিবলৈ পাওঁ আজিৰ দিনত তেওঁলোকে সৰ্বানন্দ সোণোৱালকো আঁতৰাই দিব বিচৰা নাই এইকাৰণে তেওঁ সম্পূৰ্ণ বিফল মুখ্যমন্ত্ৰীবিলাককে তেনেকৈ সলনি কৰে গতিকে সেইটো ক্ষেত্ৰত তেওঁলোকৰ হয়তো অসুবিধা আহিছে কিন্তু আনপিনেদি যদি চাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোভিডৰ সম্পৰ্কত তেওঁ যিটো এটা যোদ্ধা হিচাপে সন্মুখৰ পৰা নেতৃত্ব দিছে তেওঁ চাৰিওপিনে কোনোবাদিনা শ্মশানত গৈছে কোনোবাদিনা মেডিকেল কলেজত পিপি কিট পিন্ধি সোমাইছে ওৰ পৰা তললৈ দৌৰিছে আৰু তাৰ লগে লগে শেহতীয়া নিৰ্বাচনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যিটো প্ৰত্যাহ্বানমূলক হিচাপে তেওঁ থিয় দিছিল সমগ্ৰ অসমত দিনে নিশাই দলটো ক্ষমতাত অনাৰ ক্ষেত্ৰত তেওঁৰ যিটো অৱদান সেইটো স্বীকাৰ কৰিব হয়তো তেওঁলোকৰ হাইকমাণ্ডে স্বীকাৰ কৰিবলগীয়া হৈছে আৰু তাৰ লগে লগে তেওঁলোকে দৃষ্টি ৰাখিছে যে 2024 চনত হ'বলগীয়া যিটো লোকসভা নিৰ্বাচন এই নিৰ্বাচনটো উত্তৰ পূৰ্বাঞ্চলত 24খন আসন আছে এই 24খন আসন অহা নিৰ্বাচনত তেওঁলোকৰ গুৰুত্বপূৰ্ণ আসন হ'ব যাৰ কাৰণে হয়তো হিমন্ত বিশ্ব শৰ্মাৰ যিটো সাংগঠনিক তৎপৰতা আৰু তেওঁৰ ক্ষমতা বা তেওঁ মানুহৰ মাজত যিটো জনপ্ৰিয়তা হৈ উঠিছে এই ক্ষেত্ৰত তেওঁকো বাদ দিব পৰা অৱস্থাত আজিৰ দিনত নাই কাৰণে এই পৰিস্থিতিৰ সৃষ্টি হৈছে কিন্তু এইটো অলপ আগতীয়াকৈ তেওঁলোকে অন্ততঃ পৰ্যবেক্ষক পঠাই গণতান্ত্ৰিক পথে কোনজনক তেওঁলোকৰ বিধায়কসকলে সমৰ্থন কৰে এইটো আগতে কৰিব লাগিছে এইটো নকৰি আজি এলানিৰ পিছত এলানি আলোচনা
এলানিৰ পিছত এলানি এইটো কোনো প্ৰয়োজন নাই তাৰ কাৰণে এনেকুৱা হ'ব পাৰে যে অসমত যিটো দুটা শক্তি কেন্দ্ৰ হ'ল আৰু ইতিমধ্যে দুজন মুখ্যমন্ত্ৰীৰ দাবীদাৰ হ'ল ইয়াক লৈ পেলাই কিন্তু কেন্দ্ৰ কিছু খলঠেকত পৰিবও পাৰে যাৰ কাৰণে তেওঁলোকে সিদ্ধান্ত ইয়াত হহুকা পিছলা কৰিলে যদিও বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকী এটা কথা ক'লে যে আমি এই কোভিড পৰিস্থিতিৰ বাবে পশ্চিমবংগৰ শেহতীয়া পৰিস্থিতিৰ বাবে তেওঁলোকে কিছু পলম কৰিব লগা হৈছে বুলি এটা স্পষ্টীকৰণ এইটো অযুক্তিকৰ এইটো অযুক্তিকৰ অসমত হোৱা নাই নেকি আজি কলিকতাত তেওঁ পাৰ্টীৰে প্ৰেচিডেণ্ট তেওঁ গৃহমন্ত্ৰী নহয় তেওঁ প্ৰধানমন্ত্ৰী নহয় এই কথাটো এনেকুৱা তৃণমূল কংগ্ৰেছৰ ইতিমধ্যে একাংশ কৰ্মীয়ে যিটো বিজেপিৰ কৰ্মীক মাৰধৰ কৰা যিটো পৰিস্থিতি সেই পৰিস্থিতিৰ দোহাই দিছিলে নাই সেই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ তেওঁলোকৰ গৃহমন্ত্ৰী নাই নেকি যদি সপ্তাহত 7 দিনকৈ আহিব পাৰে প্ৰধানমন্ত্ৰী আহিব পাৰে মন্ত্ৰীসভাৰ মন্ত্ৰীসকল আহিব পাৰে দলৰ আৰু তেওঁলোকৰ বিজেপি দলৰ কাৰ্যকৰ্তা আছে আপুনি এইটো কথা কৈছে যে কিয় ইমান পলম হ'ল কিয় আমাৰ মূল প্ৰশ্ন কিয় পলম হ'ল তাৎক্ষণিকভাৱে এজন শক্তিশালী নেতাক মুখ্যমন্ত্ৰী হিচাপে দি এটা ভাল তেওঁলোকৰ এখন কেবিনেট গঠন কৰিব লাগে আৰু আগন্তুক দিনত আমাৰ সন্মুখত দেখা দিয়া প্ৰত্যাহ্বানসমূহক তেওঁলোকে মোকাবিলা কৰিব কাৰণে সেইটো আমাৰ সাধাৰণ জনগণৰ সেইটো হয় জামান নগৰ বা পুনৰ আহিম আপোনাৰ ওচৰলৈ মই ভাস্কৰ পাপুকন গগৈৰ ওচৰলৈ আহিব খুজিছোঁ মোৰ প্ৰশ্নটো একেটাই যে প্ৰথম প্ৰশ্নটো যে শেহতীয়া যিটো ঘটনাৱলী সেইখিনি দেখি আপোনাৰ মনত কি ভাৱ হৈছে যে কোন মুখ্যমন্ত্ৰী হ'বলৈ গৈছে স্পষ্ট কথা যে সেই ঘটনাৱলীয়ে কি সূচায় কিন্তু এটা বিৰতিৰ পিছতেই আপোনাৰ পৰা মই এই প্ৰশ্নটোৰ উত্তৰ বিচাৰিম বিৰতিৰ পিছত আমি পুনৰ উভতি আহিছোঁ সবিশেষলৈ মই ভাস্কৰ পাপুকন গগৈৰ ওচৰলৈ আহিছোঁ যে আপুনি দলৰ এগৰাকী নেতা কৰ্মী আপুনি কি ভাবে যে বিশেষকৈ সেই হিচাপত কৈ মই প্ৰথমতে যিটো প্ৰশ্ন সুধিছিলোঁ যে শেহতীয়া এই যি ঘটনাৱলী তাৰ ওপৰত ভিত্তি কৰি আপুনি কি ভাবে আপোনাৰ দিছে যে কোন মুখ্যমন্ত্ৰী হ'বলৈ গৈ আছে সৰ্বপ্ৰথমে মই কৰোনা মহামাৰীত অকালতে মৃত্যুবৰণ কৰা সকলোকে শ্ৰদ্ধাঞ্জলি জনাই মই হেৰি কৰিছোঁ আৰম্ভ কৰিছোঁ মোৰ বক্তব্য আজি এনেকুৱা এটা পৰিৱেশ হৈছে যে কৰোনা মহামাৰী চলি আছে আৰু এইটো সময়ত আমাক এখন সুস্থিৰ চৰকাৰ এইটো কাৰণে লাগে যাতে কৰোনা মহামাৰীৰ লগত যুঁজ কৰিবলৈ বিভিন্ন ইনফ্ৰাষ্ট্ৰাকচাৰ কাৰণে যিখিনি ফাণ্ড লাগে সেইখিনি এটা কেবিনেট ডিচিশ্যনত হয় আৰু ইয়াত মোৰ ব্যক্তিগত কোনো প্ৰিফাৰেঞ্চ নাই ইয়াত হ'ব আপোনাৰ কাইলৈ হয়তো বিজেপি বিধায়িনী দলৰ এখন মিটিং হ'ব আৰু তাতে মুখ্যমন্ত্ৰী নিৰ্বাচিত হ'ব আৰু তেতিয়ালৈকে আমি অপেক্ষা কৰাই ভাল নাই আপোনাৰ লাগিছে কি আপুনি চাওক ৰাজনীতিৰ লগত আপুনি প্ৰত্যক্ষভাৱে জড়িত সাধাৰণতে কি হয় আপুনি যদিও ক'ব নোৱাৰে দলীয় বাধ্যবাধকতা থাকিব পাৰে কিন্তু আমি কি হয় ইয়াত একো বাধ্যবাধকতা নাই যদি আমি ঘটনা প্ৰবাহ দেখি আমাৰতো মনে গ'ল বিজেপি দলে নিৰ্বাচনৰ আগতেই কৈছিলে যে বিজেপি পাৰ্লিয়ামেণ্টাৰী বোৰ্ডে এটা ডিচিশ্যন ল'ব মুখ্যমন্ত্ৰী কোন হ'ব মুখ্যমন্ত্ৰী পদৰ কোন হেৰি হ'ব আৰু সেইমতে হৈছে ইয়াত অলপ বিলম্ব এইটো কাৰণে হৈ গ'ল যে কোভিড মহামাৰী একেবাৰে তুংগত আছে বেংগলত বিজেপি আশা প্ৰদৰ্শন কৰিব নোৱাৰিলে তাৰ কাৰণে এটা ফায়াৰ ফাইটিং মিছন হ'ল কি হৈছে আৰু বেংগলত ইলেকশ্যন হৰাৰ পিছত তৃণমূলে যিটো এটা তাণ্ডৱৰ সৃষ্টি কৰিলে তাক মোকাবিলা কৰিবলৈ এটা প্ৰচেষ্টা চলোৱা হ'ল গতিকে বিজেপিৰ চেণ্ট্ৰেল লিডাৰশ্বিপ সম্পূৰ্ণভাৱে ব্যস্ত হৈ গ'ল যে বেংগলত কি ধৰণে এই মোকাবিলা কৰা হয় আৰু আপুনি হয়তো অৱগত যে কোচবিহাৰৰ পৰা বহু সংখ্যক লোক প্ৰায় হাজাৰৰ অধিক লোক আহি এতিয়া অসমত প্ৰৱেশ কৰিছে তৃণমূলৰ এই অত্যাচাৰৰ পৰা ৰক্ষা পাবলৈ গতিকে এনেকুৱা ধৰণৰ এটা পৰিৱেশত বিজেপি চেণ্ট্ৰেল লিডাৰশ্বিপৰ মুখ্য হেৰি আছিলে যে কি ধৰণে বেংগলৰ ক্ৰাইচিছটো ছল্ভ কৰে আৰু তাৰপিছতে বিজেপিৰ যিগৰাকী ৰাষ্ট্ৰীয় অধ্যক্ষ তেখেতেতো কৈছে জে পি নাড্ডাজীয়ে কৈছিলে যে আমি অতি সোনকালে ডিচিশ্যন ল'ম আৰু সেই মৰ্মে আজি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দুইজনকে মাতি পঠালে আৰু তিনিলানি আলোচনা হ'ল আৰু কাইলৈ বিধায়িনী দলে সেইটো নিৰ্বাচিত কৰিব যে কোন মুখ্যমন্ত্ৰী হ'ব আপোনাৰ লাগিছে কেনেকুৱা ধৰণৰ সাধাৰণতে আমি কি এটা কিন্তু এই মুহূৰ্তত মই এটা কথা কওঁ যদিও আমি এখন চৰকাৰ প্ৰয়োজন অনুভৱ কৰোঁ কিন্তু আমি দেখি আছোঁ যে এই বিগত এই কালছোৱাত যদিও পূৰ্ণাংগ চৰকাৰ এখন নাই কিন্তু স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰত্যেক দিনাই GMCS গৈছে প্ৰত্যেক দিনাই কোভিড প্ৰট'কল কি হৈছে হেৰি কৰিছে আৰু এতিয়াও প্ৰায় এই 2 তাৰিখৰ পৰা আজি 7 তাৰিখলৈকে প্ৰায় 3 লক্ষাধিক কোভিড ভেকচিন আহিছে আৰু ভেকচিনৰ 18 to 44 ইয়াৰ্ছৰ যিটো হেৰি আছে সেইখিনিও আৰম্ভ হৈ গৈছে গতিকে এটা কোভিডৰ বিৰুদ্ধে এটা যুঁজ এতিয়াও চলি আছে এইটো নহয় যে যদিও যথেষ্ট সংক্ষিপ্ত হৈ আছে কিন্তু যুঁজটো পূৰ্ণাংগৰূপে চলি আছে
বিউৰ'ক্ৰেচিও ফুল ফৰ্মত আছে আৰু সেইখিনি চলি আছে মোৰ মতে এতিয়া লাগে কি এই যুঁজখন যিটো এটা পূৰ্ণাংগ পৰ্যায় হ'ব পাৰে বা লকডাউন জাতীয় যদি কিবা চিন্তা কৰিব লাগে সেইটো বৰ্তমান তেওঁ ল'ব নোৱাৰে কিন্তু এখন পূৰ্ণাংগ চৰকাৰ হ'লে হয়তো এইটো ল'ব পাৰিব যে ক'ভিডৰ বিষয়টো পূৰ্ণাংগ ৰূপে এখন যুঁজ কেনেকৈ দিয়া যায় কিন্তু এই মুহূৰ্তত নতুন চৰকাৰ যি আহে তেওঁলোকৰ প্ৰথম লক্ষ্য হ'ব যে ক'ভিড পৰিস্থিতি যিটো হৈ আছে সেইটো মোকাবিলা কিদৰে কৰে আৰু সেইটো কাৰণে পূৰ্ণাংগ ৰূপত যিটো ধৰণে আগবাঢ়িব পাৰে সেইটো এতিয়া মূল লক্ষ্য হ'ব ভাস্কৰ পাপন গগৈয়ে গোটেই বিষয়টোৰ পৰা অকণমান আঁতৰি গুচি গৈছে হয়তো থাকিব পাৰে কিছুমান কথা আমিও বুজি পাওঁ সেই কথাটো ঠিক আছে মই পুনৰ আকৌ আপোনাৰ ওচৰলৈ আহিম মই এতিয়া ডক্টৰ অখিল ৰঞ্জন দত্তৰ ওচৰলৈ আহিছোঁ দত্ত ডাঙৰীয়া বিশেষকৈ মই এইটোৱে যে যিটো প্ৰশ্ন মই সকলোকে কৰিছোঁ যে শেহতীয়া ঘটনাৱলীলৈ চাই ৰাজনৈতিক বিকাশলৈ চাই এই চৰকাৰখনৰ নিৰ্বাচনৰ সময়ৰ কাৰ্যকলাপলৈ চাই আপোনাৰ কি অনুভৱ হয় যে কোন হ'বলৈ গৈ আছে কাইলৈ মুখ্যমন্ত্ৰী অসমৰ মই তাৰ আগতে কেইটামান বেলেগ কথা কৈ ল'ব বিচাৰিছোঁ আপোনালোকে জানে যে নিৰ্বাচনৰ সময়ত যেতিয়াই মুখ্যমন্ত্ৰীৰ কোন হ'ব এই প্ৰশ্নটো উত্থাপন কৰা হৈছিল তেতিয়া বাৰে বাৰে কোৱা হৈছিল যে এইটো ভাৰতীয় জনতা পাৰ্টিৰ সংসদীয় বোৰ্ডে এটা সিদ্ধান্ত ল'ব আৰু তেওঁলোকে যি সিদ্ধান্ত লয় সেইটোৱে আমি মানি ল'ম আপুনি যদি বিগত সময়ছোৱাত বিভিন্ন ৰাজ্যত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন যিবিলাক চৰকাৰ হৈছে সেই চৰকাৰবিলাকৰ মুখ্যমন্ত্ৰীৰ নিৰ্বাচন প্ৰক্ৰিয়াটো যদি চাই তেতিয়াহ'লে দেখা যায় যে সাধাৰণতে কেন্দ্ৰীয় যিটো নেতৃত্ব সংসদীয় বোৰ্ড তেওঁলোকে এই সিদ্ধান্ত লৈছে এতিয়া নিৰ্বাচনৰ সময়ত বাৰে বাৰে এই কথাটো কোৱা হৈছিল যে সংসদীয় বোৰ্ডে এই সিদ্ধান্ত ল'ব কিন্তু এই সিদ্ধান্ত সংসদীয় বোৰ্ডে ল'ব পৰা নাই এই কথাটো আমি কিয় পৰা নাই এই কথাটো বুজা উচিত আৰু মই ভাবোঁ মই এই কথাটো আগতেও কৈছোঁ ইয়াৰ লগত সম্পৰ্ক আছে পশ্চিমবংগৰ নিৰ্বাচনটো এনেকুৱা এটা পৰ্যায়লৈ গুচি গ'ল যে সেইখন যেন পশ্চিমবংগৰ নিৰ্বাচন যেন এখন ৰাজ্যৰ নিৰ্বাচন নহয় আচলতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ এফালে অন্যফালে মমতা বেনাৰ্জী তেওঁলোকৰ মাজৰ এখন যুঁজ তেওঁলোকৰ বৈধতা প্ৰতিপন্নৰ যেন এখন যুঁজ তেনেকুৱা এটা পৰ্যায়লৈকে গুচি গ'ল এতিয়া যেতিয়া সেই নিৰ্বাচনত তেওঁলোকৰ বিপৰ্যয় হ'ল অন্যহাতে অসমত ৰাজ্যিক নেতৃত্বৰ কাৰণে প্ৰধানত তেওঁলোক জয়ী হ'ল এনেকুৱা এটা যেতিয়া পৰিস্থিতি সৃষ্টি হ'ল মোৰ ধাৰণা কেন্দ্ৰীয় যিটো নেতৃত্ব প্ৰধানমন্ত্ৰীয়ে হওক বা অমিত শ্বাহ ডাঙৰীয়াৰে হওক তেওঁলোকৰ আমি যিটো কওঁ মৰেল অথৰিটি এথিকেল অথৰিটি তেওঁলোকৰ যিটো নৈতিক কৰ্তৃত্ব যে আমি যাক বিচাৰোঁ আমি যিজনক বিচাৰোঁ তেওঁকেই আমি মুখ্যমন্ত্ৰী হিচাপে নিক্ষেপ কৰিম এই যিটো কৰ্তৃত্ব মই ভাবোঁ এই কৰ্তৃত্ব তেওঁলোকে হেৰুৱাই পেলালে যদি পশ্চিমবংগৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি বিজয়ী হ'লহেঁতেন তেতিয়াহ'লে 2 তাৰিখে সন্ধিয়া বা 3 তাৰিখে পুৱা বেলাতেই অসমতো কোন মুখ্যমন্ত্ৰী হ'ব তেওঁলোকে সেই কথাটো ক'ব পৰা অৱস্থাত আছিল অসমৰ যিটো নিৰ্বাচন হ'ল যদিও প্ৰধানমন্ত্ৰী আহিল অথবা গৃহমন্ত্ৰী আহিল কেন্দ্ৰীয় নেতৃত্ব আহিল তেওঁলোকে এটা কথা ভালকৈ বুজি পাইছে যে এই নিৰ্বাচনত জয়ী হোৱাৰ মূলতে ৰাজ্যিক নেতৃত্ব মুখ্যমন্ত্ৰীৰ নেতৃত্ব অথবা বিত্তমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্ব এই কথাটো বুজি উঠাৰ পাছত তেওঁলোকৰ কাৰণে এইটো ডাঙৰ প্ৰত্যাহ্বান হৈছে আপুনি যদি লক্ষ্য কৰে যে নিৰ্বাচনৰ আগতে অসমৰ মানুহক কিমান তোষামোদ কৰিলে নিৰ্বাচন হৈ গ'ল তেওঁলোক জয়ী হ'ল এনেকুৱা এটা পৰিস্থিতিৰ পাছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই আনুষ্ঠানিকভাৱে মানে আপোনাৰ প্ৰেছ মিট আহ্বান কৰি অসমৰ মানুহক অভিনন্দন নজনালে বা তেওঁলোকৰ কৃতজ্ঞতা নজনালে প্ৰায় সকলোবোৰ সভাত আপুনি দেখিব ৰাজ্যিক নেতৃত্বৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ৰাজ্যিক সভাপতি বিজেপিৰ ৰঞ্জিত দাস ডাঙৰীয়া অথবা আপোনাৰ বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়া তেওঁলোকে সদায় তিনিওজন একেলগ হৈ যিকোনো সিদ্ধান্ত বা যিকোনো বাৰ্তা প্ৰেৰণ কৰিবলৈ চেষ্টা কৰে অসমৰ মানুহে দ্বিতীয়বাৰৰ কাৰণে তেওঁলোকৰ ওপৰত বিশ্বাস স্থাপন কৰিলে তাৰ পাছতো কিন্তু দেখা গ'ল যে সামূহিকভাৱে বা আনুষ্ঠানিকভাৱে অসমৰ মানুহক তেওঁলোকে কিন্তু কৃতজ্ঞতা জনোৱা নাই আনকি আপুনি যদি লক্ষ্য কৰে মই আজি চালোঁ যে টুইটাৰত প্ৰধানমন্ত্ৰীয়ে কাক কেতিয়া অভিনন্দন জনালে 2 তাৰিখে সন্ধিয়া প্ৰায় 7:29 বজাত মমতা বেনাৰ্জীলৈ টুইট কৰিছে 7:30 কি 31ত আপোনাৰ কেৰেলাৰ মুখ্যমন্ত্ৰীক লৈ টুইট কৰিছে আৰু 7:32 কি 33 মিনিটত ষ্টেলিন মানে আপোনাৰ তামিলনাডুৰ
নৱনিৰ্বাচিত মুখ্যমন্ত্ৰীলৈ তেখেতে টুইট কৰিছে কিন্তু আমি অসমৰ যদি সংবাদ মাধ্যমলৈ চাওঁ অসমত তেওঁলোক বিজয় হ'ল কিন্তু অসমক লৈ আনুষ্ঠানিকভাৱে প্ৰধানমন্ত্ৰী অথবা অমিত শ্বাহ ডাঙৰীয়ে কোনো ধৰণৰ বাৰ্তা প্ৰেৰণ কৰা যদি কৰিছে মই দেখা নাই মই কিন্তু যিবোৰ ধৰণে সাধাৰণতে কৰে তেনেকুৱা ধৰণে কৰা নাই মই ভাবোঁ এই গোটেই কথাটোৰ মূলতে আছে যে আচলতে এই নিৰ্বাচন জয়ী কৰাৰ ক্ষেত্ৰত কোনে ভূমিকা পালন কৰিলে সেই সম্পৰ্কে তেওঁলোক এতিয়াও সঠিক সিদ্ধান্তত উপনীত হ'ব পৰা নাই কিন্তু এটা কথা নিশ্চিত যে কেন্দ্ৰীয় নেতৃত্বৰ কাৰণে যে তেওঁলোক জয়ী হোৱা নাই সেই কথাটো তেওঁলোকে উপলব্ধি কৰিছে এতিয়া কোন মুখ্যমন্ত্ৰী হ'ব সেইটোতো আমি ক'ব নোৱাৰোঁ কাৰণ দলীয় শৃংখলা তেওঁলোকৰ আছে কোনোবাই বিচাৰিলেই বিধায়কে বিচাৰিলেই দিবনে নিদিয়ে সেই কথাটো নাজানো কিন্তু CNN IBNৰ অলপ আগতে 7 বজাৰ কি 6:30 যিটো তেওঁলোকৰ বাতৰি তাত এটা বাতৰি আহিছে আপোনালোকে দেখিছে নে নাজানো তাত কৈছে যে 40 জন বিধায়কে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তেওঁলোকে সমৰ্থন কৰে 40 MLAs বেক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সেইটো CNN IBNৰ বাতৰি মই নাজানো তাৰ মানে গোটেই কথাটো আজি যিটো আলোচনা হ'ল এনেকুৱা হ'ল নেকি যে দুইজনৰ পৰা কোন বিধায়কে তেওঁলোকক সমৰ্থন কৰে হয়তো তাৰ তালিকা তেওঁলোকে তলব কৰিছে সেইটো হয়তো বুজিবলৈ চেষ্টা কৰিছে আৰু তাৰ ভিত্তিত তেওঁলোকে এই বৈঠক আহ্বান কৰিছে মই ভাবোঁ এই গোটেই কথাখিনিৰ ভিত্তিত কালিলৈ হয়তো যিখন বৈঠক অনুষ্ঠিত হ'ব তাতে ইয়াত সিদ্ধান্ত ওলাব আজি মই কৈও লাভ নাই আজি মই ক'ব পাৰোঁ অমুক হোৱাৰ সম্ভাৱনা আছে বা ডক্টৰ হিমন্ত বিশ্ব হোৱাৰ সম্ভাৱনা আছে অথবা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া হোৱাৰ সম্ভাৱনা আছে কিন্তু এটা কথা নিশ্চিত যে কেন্দ্ৰীয় নেতৃত্বই কিন্তু তেওঁলোকৰ যিটো সিদ্ধান্ত সেই সিদ্ধান্ত জাপি দিব পৰা অৱস্থাত আজিৰ মুহূৰ্তত নাই নিশ্চয় ধন্যবাদ জনাইছোঁ ভাস্কৰ পাপুকন গগৈ কিবা এটা ক'ব খুজিছে মই এটা বিৰতি ল'ব খুজিছোঁ বিৰতিৰ পিছতে আপুনি নিশ্চয় এই অখিল ৰঞ্জন দত্তৰ বক্তব্যৰ সম্পৰ্কত কিবা মন্তব্য কৰিব খুজিছে এটা বিৰতিৰ পিছত মই আপোনাৰ ওচৰলৈ আহিছোঁ বিৰতিৰ পিছত মই পুনৰ ঘূৰি আহিছোঁ সবিশেষলৈ ভাস্কৰ পাপুকন গগৈ ডক্টৰ অখিল ৰঞ্জন দত্তৰ বক্তব্য সম্পৰ্কত কিবা এটা মন্তব্য কৰিব খুজিছিলে কি কৰিব খুজিছিলে আপুনি হয় তেখেতে অখিল ৰঞ্জন দত্ত ডাঙৰীয়াই এটা কথা কৈছিলে যে বিজেপিৰ যিটো বিধায়িনী দলৰ হেৰি হৈছে যে এইটো তেওঁলোকৰ কিবা হেৰি আছে কিন্তু বিজেপি দলৰ এটা ডিচিপ্লিন আছে এটা ষ্ট্ৰাকচাৰ আছে আৰু সেইমতে আজি কৈছিল যে কেন্দ্ৰীয় হেৰি নহয় অকল সেইটো তেওঁ একেবাৰে নাকচ কৰিলে যে কেন্দ্ৰীয় নেতৃত্ব নহয় মোদীৰ নামতো ভোট হৈছে আৰু লোকেল যি আমাৰ লিডাৰ আছে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব তেওঁলোকৰ যি লিডাৰশ্বিপ আছে সেইটোৰ ওপৰতো ভোট হৈছিলে গতিকে এইটো তেওঁ যিটো একেষাৰে ডিনাই কৰি দিছে সেইটোৰ লগত মই একমত নহয় আৰু এটা কথা দেখা গ'ল যে এই অসমৰ নিৰ্বাচনৰ ক্ষেত্ৰত আপোনালোকে ভাল পায় বা বেয়া পায় এটা কথা চাব যে এই মামা ভাগিন ফেক্টৰ এই বুলেট স্কুটি ফেক্টৰ এইবোৰে কিন্তু এটা ডাঙৰ কাৰক যুৱচামে কা আন্দোলনৰ পিছত বহুতে ৰাজনৈতিক বিশ্লেষকে ভাবিছিলে যে যুৱচামে হয়তো বিজেপিক একেবাৰে নাকচ কৰিব কিন্তু দেখা গ'ল আমি গ্ৰাউণ্ডত দেখিলোঁ যে যুৱচামে মামা ভাগিন বা আপোনাৰ এই বুলেট স্কুটি এইটোলৈ খুব উৎসাহিত হ'ল আৰু উজনি অসম মধ্য অসম নামনি অসম এটা দেখা গ'ল যে এই যুৱচাম যি ভোটাৰ আছে তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাৰ লগত এটা আন্তৰিক এটা কানেকশ্যন কৰিব পাৰিলে আৰু মোৰ বোধে তেওঁ যিখিনি জেগাত গ'ল প্ৰায় 95 কনষ্টিটুৱেঞ্চি গৈছে আৰু যিকেইটা কনষ্টিটুৱেঞ্চি ধৰি লওক বিজেপি অলপ বেক ফুটত আছিলে সেই বেক ফুটত গৈ তেওঁ যিকেইখন মিটিং কৰিলে বা স্বতঃস্ফূৰ্তভাৱে যি লোক ওলাই আহিলে সেই মই ভাবোঁ যে বিজেপিক জিকাত বহুতখিনি অৰিহণা যোগালে 95খন মিটিং 95খন সমষ্টিত কৰিলে সেই কথাটো একেটা সাক্ষাৎকাৰ তেখেতে কৈছিলে কিন্তু সৰ্বাধিক মিটিং সভা কৰিছে যিটো ইতিমধ্যে মুখ্যমন্ত্ৰীও ইমান সভা নহয় তাৰমানে কৰা নাছিলে হয় আমাৰ গগৈ যিটো কথা ক'লে যে কা ফেক্টৰটো কথা প্ৰাঞ্জল হয় দত্ত কওক নহয় মই যিটো কথা কৈছিলোঁ এতিয়া গগৈ ডাঙৰীয়াও সেই কথাটোৱে ক'লে মই কোৱা কথাটো বেলেগ নাছিল যে ৰাজ্যিক নেতৃত্বৰ কাৰণে মই কাৰো নাম লোৱা নাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হ'ব পাৰে বা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও হ'ব পাৰে যে এটা কথা
কেন্দ্ৰীয় নেতৃত্বই গম পাইছে যে যেনেকৈ পশ্চিমবংগৰ ক্ষেত্ৰত তেওঁলোকে যিটো হাৱা সৃষ্টি কৰিব বিচাৰিছিল যে মোদী ভাৰ্চেছ আপোনাৰ মমতা বেনাৰ্জী সেই কথাটো অসমৰ ক্ষেত্ৰত যে প্ৰযোজ্য নহয় সেই কথাটো তেওঁলোকে বুজি পাইছে আৰু ৰাজ্যিক নেতৃত্বৰ কাৰণেই তেওঁলোকৰ এই ধৰণৰ সুফল হৈছে সেই কথাটোহে মই কৈছোঁ আৰু তেখেতে যিখিনি কথা ক'লে ইমান পৰে সেই কথাখিনিয়ে মোৰ কথাখিনিকে তেখেতে গ্ৰহণ কৰা যেন লাগে আৰু এটা ফুকন ডাঙৰীয়া আৰু এটা কথা চাব আমাৰ এনেকুৱা এটা সদায় ভাৱধাৰা দিবলৈ দিয়া হৈছিল যে অসমত যিহেতু এজন মুখ্যমন্ত্ৰী আছে এটা টাৰ্ম তেওঁ চলাইছে গতিকে ইয়াত হয়তো মুখ্যমন্ত্ৰী প্ৰক্ষেপিত প্ৰাৰ্থী নিৰ্বাচনৰ আগতে নাছিল আপুনি কিন্তু বংগলৈ চাওক এবাৰ যে মুখ্যমন্ত্ৰী প্ৰজেক্ট নকৰিলে এতিয়া বিজেপিয়ে বিভিন্ন ধৰণৰ কাৰণ দিছে যে এখন ৰাজ্যত মুখ্যমন্ত্ৰী থাকিলে আমি সাধাৰণতে আমি প্ৰজেক্ট নকৰোঁ এনেকুৱা ধৰণৰ কথা কৈছে যোৱাবাৰ আনন্দ বুলি কৈছিলে এইবাৰ এনেকুৱা এটা কথা যে নিৰ্বাচনৰ পূৰ্বেই কেন্দ্ৰীয় নেতৃত্ব এনেকুৱা এটা ধাৰণাত আছিল নেকি যে এইবাৰ মুখ্যমন্ত্ৰী সলনিও হ'ব পাৰে যাৰ কাৰণে তেওঁলোকে নিৰ্বাচনৰ আগতে মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী ঘোষণা কৰা নাছিলে এনেকুৱা এটা ধাৰণা সব হাইপথেটিকেল কুৱেশ্যন হ'ব পাৰে দেই নিৰ্বাচনৰ আগতে তেওঁলোকৰ মাইণ্ডছেটত আছিল নেকি কৈছিলে নীতিন গাডকাৰীয়ে শিলচৰ এখন সভাত কিন্তু স্পষ্টভাৱে কৈছিল যে আগন্তুক আমলোকাই সোণোৱালজী হে ওই চিফ মিনিষ্টাৰ এনেধৰণৰ বক্তব্য ৰাখিছিল কিন্তু নীতিন গাডকাৰী ৰাজনাথ সিঙেও কৈছিলে খুব শক্তিশালী এটা আজি যিটো কথা কৈছে যে আজি চাওক আমাৰ গগৈ যিটো কথা ক'লে যে কা ফেক্টৰ অমুক ফেক্টৰ স্কুটি অমুক এই কথাটো হয় এইটো আহিছে কিন্তু এই কাক সমৰ্থন কৰি কিন্তু শিৱসাগৰৰ ৰাইজে কিন্তু অখিল গগৈকো জয়লাভ কৰাইছে আৰু আঞ্চলিক দলৰ লগত হোৱা ভোট বিভাজনে বিজেপিক প্ৰায় 25টা সিটত 20টাতকৈ 20 বা 25টা সিটত বিজেপিক এটা এডভান্টেজিয়াছ পজিশ্যনলৈ লৈ গৈছে নিখন্দেহে হিমন্ত বিশ্ব শৰ্মা বা তেওঁলোকৰ নেতাসকলৰ এটা অৱদান আছে কিন্তু এইটো নহয় যে তেওঁলোকে বিজেপি ভাৰ্চেছ মহাজোঁট ভাৰ্চেছ মিত্ৰজোঁটৰ নিৰ্বাচন ইয়াৰ মাজত এটা আঞ্চলিক শক্তি সোমাই গৈছে আৰু তাৰ লগে লগে মহাজোঁটৰো ইমান ডিচিডেণ্ট বিশেষভাৱে আজমলৰ লগত যেতিয়া কংগ্ৰেছ লগ লাগিল সেই এটা বেলেগ ধৰণৰ প্ৰতিচ্ছবি আহিল আঞ্চলিক দলবিলাকে যেতিয়া খেলিলে 25,000-30,000 এটা সমষ্টিত নষ্ট হ'ল তেতিয়া হয়তো মিত্ৰজোঁট কিন্তু আগবাঢ়ি গ'ল এই প্ৰশ্নবিলাক জড়িত আছে কিন্তু আজিৰ দিনত আমাৰ প্ৰশ্ন হ'ল চৰকাৰ এখন হৈছে আমি অভিনন্দন জনাইছোঁ কিন্তু তাৰ লগে লগে আমি চাব লাগিব কৰোণাৰ প্ৰত্যাহ্বানৰ লগে লগে অসমত যিটো গতিত মূল্য বৃদ্ধিয়ে আজি আৰ্থিক দিশ ভাঙি চুৰমাৰ কৰিছে মধ্যবিত্ত নিম্ন মধ্যবিত্তৰ যিটো অৱস্থা হৈছে চাৰিওপিনে ব্যৱসায় বাণিজ্য বন্ধ দোকান পোহাৰ বন্ধ এই মানুহবিলাকৰ কাৰণে এটা সুকীয়া স্থিতি ল'বৰ কাৰণে এখন শক্তিশালী চৰকাৰৰ প্ৰয়োজন হয় অৰ্থনৈতিক দিশত আগবঢ়াই নিয়াৰ কাৰণে এই সাধাৰণ মানুহবিলাকক বচাবৰ কাৰণে কৰোণাইতো মাৰিছেই তাৰ লগে লগে এইটো দিশটো আমি চাব লাগিব শিক্ষাৰ ক্ষেত্ৰত কি অৱস্থা হৈছে আজি গোটেই শিক্ষা ব্যৱস্থাটো ভাঙি চুৰমাৰ হৈছে এই গোটেই কথাখিনিৰ কাৰণে ইয়াত আমি বাৰে বাৰে কিয় কৈছোঁ যে ইমান পলম নকৰি চৰকাৰ এখন গঠন হ'ব লাগে সেই চৰকাৰখনে আগন্তুক দিনত এটা শক্তিশালী নেতৃত্বৰ মাধ্যমেৰে আমাৰ জনসাধাৰণৰ সন্মুখত দেখা দিয়া প্ৰত্যাহ্বানবিলাক আমি আমাৰ ক্ষেত্ৰত প্ৰত্যাহ্বানবিলাক তেওঁলোকে যে সম্পূৰ্ণভাৱে ইয়াক মানে ৰক্ষা আপোনালোকৰ প্ৰশ্নৰ মাজত বা গগৈ ডাঙৰীয়াৰ কথাৰ মাজত সেইটো প্ৰতিফলিত হ'ব তেওঁ সেইটো পাৰ্টিৰে মানুহ চাওক আপোনালোকৰ প্ৰশ্নৰ মাজত এনে এটা কথা ওলাইছে ডক্টৰ দত্তৰ কথাটো কৈছে তেওঁ মৰেল অথৰিটিৰ কথা কৈছে নৈতিক কৰ্তৃত্ব নাই মই ভাবোঁ মৰেল অথৰিটি নৈতিক কৰ্তৃত্ব আপোনালোকৰ প্ৰশ্নৰ মাজত এনেকুৱা এটা কথা ওলাইছে যে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই এটা সাংঘাতিক প্ৰমূল্যত বিশ্বাস কৰে অটল হৈ থাকে সেই প্ৰমূল্যটো অকণমান হেৰফেৰ হ'লেই তেওঁলোকে তাৰ বিৰোধ কৰি কথা কয় এনেকুৱা আচলতে কথা নহয় আপুনি ৰাজনৈতিক দলৰ আপুনি যোৱা 6 মাহ বা এবছৰৰ যিকোনো ৰাজনৈতিক ঘটনা পৰিঘটনাৰ যেতিয়া ভাষ্য যেতিয়া তেওঁলোকে দিয়ে তেতিয়া আপুনি দেখিব এইটো হ'ল আপুনি বজাৰ মানে আমাৰ সেন্সেক্সৰ নিচিনা সেন্সেক্স যেতিয়া বাঢ়ে বিশ্লেষকসকলে নানান ধৰণৰ কাৰণ দিয়ে আৰু সেন্সেক্স যেতিয়া কমে তেতিয়াও তেনেকুৱা ধৰণৰ কাৰণ দিয়ে গতিকে আপুনি চাওক অসমৰ ক্ষেত্ৰত মই সেইটো কথা কৈছিলোঁ যে ইয়াত যিহেতু এজন মুখ্যমন্ত্ৰী আছে মুখ্যমন্ত্ৰী প্ৰক্ষেপিত প্ৰাৰ্থী নাই বংগত যিহেতু নাছিল বংগত তেওঁলোকে কৰিব লাগিছিল কিন্তু বংগত তেওঁলোকে প্ৰথম সৌৰভ গাংগুলীৰ লগত বহুত চেষ্টা কৰিলে পিছত তেখেতৰ গা বেয়া হোৱাৰ কাৰণে তেওঁ কৰিব নোৱাৰিলে মিথুন চক্ৰৱৰ্তীক আনিলে অন্যান্য বিভিন্ন ধৰণৰ তেওঁলোকে টলিউডৰ বিভিন্ন তাৰকা শিল্পীক আনিলে তাক লৈ আমাৰ ত্ৰিপুৰাৰ সেই যিজন প্ৰাক্তন ৰাজ্যপাল তেখেতে এটা অতি অশালীন মন্তব্য দিছে টুইটাৰত তাত লৈ বিতৰ্ক হৈছে গতিকে আপুনি কেতিয়াও মই এই কথাটো নাভাবোঁ বা অকল মই এইটো বিজেপিকে কোৱা নাই বৰ্তমান সময়ত ৰাজনৈতিক প্ৰমূল্যবোধৰ প্ৰতি কোনো এটা দলে ইমান অটল হৈ নাথাকে যে আমি প্ৰিন্সিপলৰ ওপৰত ভিত্তি কৰি সকলোবোৰ ৰাজ্যৰ ক্ষেত্ৰত আমি একাই ইউনিফৰ্ম সিদ্ধান্ত ল'ম সেই কথাটো
যদি আমি ভাবি লওঁ তেতিয়াহ'লে মই ভাবোঁ এইটো ভুল কৰা হ'ব তেওঁলোকেও ৰিয়েল পলিটিক বুলি যিটো বস্তু আছে ৰিয়েল পলিটিক এই ৰিয়েল পলিটিকৰ কথাটো ভাৰতীয় জনতা পাৰ্টীয়ে ভালদৰে জানে কাৰণ এইটো দলে জানে তেওঁলোকে মষ্ট ইমাজিনেটিভ কেম্পেইনৰ জৰিয়তে আমি ভালেই পাওঁ বা বেয়াই পাওঁ তেওঁলোকে ইলেকশ্যন কেনেকৈ জিকিব লাগে জানে যদিও বংগত তেওঁলোকে বহু ক্ষেত্ৰত মুখ থেকেচা খোৱা আমি দেখা পালোঁ গতিকে গোটেই কথাখিনি একেবাৰে স্পষ্ট যে এটা প্ৰমূল্যৰ লগত বৰ্তমান সময়ত আপুনি বৃহৎ ৰাজনৈতিক দল তেওঁলোক একাত্ম হৈ থকা বুলি যদি আপুনি ভাবে মই ভাবোঁ এইটো কথা ভুল নিশ্চয় মই পুনৰ আহিম মোৰ বিশেষ প্ৰশ্ন কেইটামানো আছে সেইকেইটাও লৈ আহিম কিন্তু এটা বিৰতিৰ পিছত বিৰতিৰ পিছত আমি পুনৰ উভতি আহিছোঁ সবিশেষলৈ মই ময়ূৰ বৰাৰ ওচৰলৈ আহিছোঁ বিশেষকৈ এটা কথা আমি যিহেতু মুখ্যমন্ত্ৰীৰ কাৰণে কথাবিলাকে পাতি আছোঁ আপোনাৰ দৃষ্টিভংগীৰে যে পৰৱৰ্তী মুখ্যমন্ত্ৰী যদি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হয় তেনেহ'লে আপুনি কি ৰাজনৈতিক পৰিৱৰ্তন বা ৰাজ্যখনৰ ৰাজনৈতিক ভৱিষ্যত লক্ষ্য কৰিছে চাওক এই কথাটো মই আচলতে বিভিন্ন চেনেলত কৈ আহিছিলোঁ যে আচলতে সেই দলৰ যিটো তেওঁলোকৰ প্ৰাথমিক যিটো আদৰ্শ সেই আদৰ্শটোৰ লগত যেতিয়া মই বিশেষ একাত্মবোধ নকৰোঁ সেইবাবে আচলতে মোৰ বিশেষ উদ্বিগ্নতা নাছিল যে কোনজন মুখ্যমন্ত্ৰী হ'ব কিন্তু অসমৰ এজন সাধাৰণ নাগৰিক হিচাপে মই এজন এনেকুৱা মানুহ মুখ্যমন্ত্ৰী হোৱাটো বিচাৰোঁ যিজন মানুহে অকল তেওঁ নহয় সামূহিক নেতৃত্বৰ জৰিয়তে যিটো কেবিনেট ছিষ্টেম তাৰ জৰিয়তে বৰ্তমানৰ যিটো মূল সংকট এই কৰোণাই অনা বিপৰ্যয় আৰু অন্যান্য যিবোৰ অসমৰ সাংঘাতিক ডাঙৰ সমস্যা আছে অসমৰ দৰে প্ৰান্তীয় এখন সীমামূৰীয়া ৰাজ্যত সেইবোৰ কথা নিৰসন কৰিব লাগে কিন্তু আপুনি যিহেতু প্ৰশ্নটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক লৈ সুধিছে মই সেই কথাটোৰ পৰা ফালৰি কাটি নাযাওঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰাসংগিকতা আছে নাই না আমি যদি কওঁ যে দুজন ব্যক্তিক যদি আমি কওঁ যে প্ৰাসংগিকতা মই প্ৰথমতে সেইদিনা এটা চেনেলত ক'লোঁ আপোনালোকে কিয় এইবোৰ লৈ ইমান আলোচনা কৰিছে পিছত মই দেখিলোঁ যে সৰ্বভাৰতীয় কিছুমান বাতৰি কাকত টাইমছ অফ ইণ্ডিয়াৰ মানে ফ্ৰণ্ট পেজতো এই কথাটোৱে আগস্থান পাইছে গতিকে প্ৰাসংগিকতা আছে সকলোৱে যদি আলোচনা কৰিছে মই মোৰ মতামতটো দিয়াত মোৰ মই ষ্টেণ্ডটো এইকাৰণে অকণমান স্পষ্ট কৰি এক মিনিটত মই ষ্টেণ্ড এইকাৰণে স্পষ্ট কৰি দিছোঁ যে দুজন ব্যক্তি হয় এ আৰু বি যদি দুজন ব্যক্তিৰ দিওঁ দুজন ব্যক্তিৰ নিজৰ চৰিত্ৰ নিজৰ কৌশল সকলো বেলেগ বেলেগ হ'ব পাৰে যদি মই তেনেকৈ বিশ্লেষণ কৰোঁ এ নামৰ ব্যক্তিজন যদি মুখ্যমন্ত্ৰী হয় তেতিয়া কি হ'ব বি হ'লে কি হ'ব স্বাভাৱিক কথা সুধিছে আপুনি মোক ডক্টৰ শৰ্মাৰ কথা সুধিছে ডক্টৰ শৰ্মাৰ ক্ষেত্ৰত চাওক ডক্টৰ শৰ্মা বুলি ক'লে সকলো অসমীয়া মানুহৰ মনলৈ কম বেছি পৰিমাণে এনে এটা ভাৱমূৰ্তি বা প্ৰতিচ্ছবি জিলিকি উঠে যিটো প্ৰতিচ্ছবিত প্ৰথম কথাটো আপুনি ল'ব লাগিব যে তেখেত দক্ষ তেখেত কৰ্মকুশল মানে দক্ষতা কৰ্মকুশলতা তেখেতে আছে আৰু তেখেতে যেতিয়া বিপদত পৰা বুলি আপুনি ভাবে ৰাজনৈতিক দলৰ মানুহ বিভিন্ন কাৰণত কেতিয়াবা বিপদত পৰে কেতিয়াবা নিজৰ দলৰ মানুহৰ বাবে কেতিয়াবা অন্যান্য দলৰ মানুহৰ বাবে তেনেকুৱা ক্ষেত্ৰত তেওঁ যিটো তৎপৰতাৰে সৈতে প্ৰত্যুৎপন্নমতিতাৰে সৈতে তেওঁ মেনেজ যিটো কৰিব পাৰে সেইবাবেও হিমন্ত বিশ্ব শৰ্মা আমাৰ অসমৰ যিটো ৰাজনৈতিক জগত 20 বছৰ যোনে খবৰ ৰাখিছে তেওঁলোকে জানে যে তেখেত সেই ক্ষেত্ৰতো তেখেতৰ খ্যাতি বা সুখ্যাতি আছে এতিয়া কথা হ'ল মোৰ সেই ৰাজনৈতিক মেনেজ কৰা হিমন্ত বিশ্ব শৰ্মাজনলৈ মোৰ বেছি আকৰ্ষণ নাই মোৰ আকৰ্ষণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যদি মুখ্যমন্ত্ৰী হয় তেতিয়াহ'লে অসমে তেখেতৰ পৰা কি পাব পাৰে আৰু তেখেতৰ কি দায়িত্ব হ'ব আৰু মই বিশ্বাস কৰোঁ তেখেত যদি মুখ্যমন্ত্ৰী হয় নিশ্চিতভাৱে তেওঁ আগৰ যিটো শাসনকালত আমি যি ধৰণৰ এটা বাগধাৰা দেখিছিলোঁ তাতকৈ ওপৰলৈ যাবলৈ কিন্তু তেওঁ চেষ্টা কৰিব মানুহজনক মই যি ধৰণে ৰাজহুৱাভাৱে জানো ব্যক্তিগতভাৱে তেখেতৰ লগত মোৰ অতি সীমিত চিনাকি গতিকে ৰাজহুৱাভাৱে মই যি ধৰণে জানো তেখেতে নিশ্চিতভাৱে এই শাসন বা উত্তৰণৰ যিটো বাগধাৰা সেইটো তেওঁ অলপ বঢ়াবলৈ নিশ্চিতভাৱে চেষ্টা কৰিব কাৰণ আমি কৰোনাৰ সময়ত যোৱা বছৰ তেখেতৰ সেই দক্ষতা তেখেতৰ সেই কৰ্মকুশলতা আমি দেখিছোঁ মানে তেখেতে মানে যেতিয়া দৰকাৰ হয় ফ্ৰণ্টৰ পৰা লিড কৰিব পাৰে আৰু মানুহৰ মনত মই কৈছোঁ মই সাধাৰণ আমাৰ দৰে কিছুমান বহু মানুহে তেখেতক সমালোচনা কৰিব বেলেগ কথা সাধাৰণ বহু মানুহে কৰোনাৰ সময়ত মই এনেকুৱাও দেখা পাইছিলোঁ যে ডক্টৰ শৰ্মাই যদি কয় কৰোনা আছে মানুহে কয় হয় আছে যদি ডক্টৰ শৰ্মাই কয় নাই মাস্ক পিন্ধিব নালাগে কৰোনা নাই মানুহে বিশ্বাস কৰে যে তেওঁ আসলতে অসমত কৰোনা নাই গতিকে তেনে এটা জনপ্ৰিয়তা বা তেনে এটা গ্ৰহণযোগ্যতা তেওঁ সাধাৰণ মানুহৰ মাজত আছে আৰু গণতন্ত্ৰত আমি আসলতে কাকো সাধাৰণ মানুহ বুলি কৈ তেওঁলোকক আমি তল কৰিব নোৱাৰোঁ গণতন্ত্ৰত প্ৰতিজন মানুহৰে ভোট এটা নাগৰিকৰ ভোট এটা তেওঁলোকৰ সকলোৰে সেই ধৰণৰ অধিকাৰ বা দায়িত্ব আছে মই কেৱল এজন সাধাৰণ অসমীয়া নাগৰিক হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দক্ষতা কৰ্মকুশলতা সকলোৰে শলাগ লৈ তেওঁলোকৰ লগত থকা মূল মতাদৰ্শটোৰ লগত বিৰোধ থকা সত্ত্বেও মই কিন্তু
কিন্তু এইটো কথা বিচাৰিম তেখেত যদি সঁচাকৈ মুখ্যমন্ত্ৰী হয় তেতিয়াহ'লে অসমৰ যিকেইটা জ্বলন্ত সমস্যা আছে যিটো NRCৰ লগত জড়িত NRCৰ লগত কৰা অদৰকাৰী ৰাজনীতি সেইবোৰ পৰিহাৰ কৰিব লাগে আমাৰ কাৰ কথাটো যিহেতু পশ্চিমবংগৰ কাৰণে আচলতে অনা হৈছিল বুলি দেশৰ ৰাজনৈতিক বিশ্লেষকসকলে কৈ গৈছে আৰু পশ্চিমবংগত তেওঁলোকে মুখ থেকেচা খালে আৰু অসমত তেওঁলোক জিকিল গতিকে কাক এতিয়া একাষৰীয়া কৰিব লাগে আৰু অসম চুক্তি 6 নং দফা সেই দফাত যিটো কথা কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে সংসদত কৈছিল যে দাড়ি কমা নকটাকৈ আমি এইখন কাৰ্যকৰী কৰিম সেইখিনি কথা কাৰ্যকৰী কৰিব লাগে তাৰমানে বৰ্তমানৰ সংকটৰ বাহিৰেও নিবনুৱা সমস্যা অসমৰ নানানটা সংকটৰ বাহিৰেও অসমীয়া খিলঞ্জীয়া মানুহৰ সন্মানজনক স্থিতি আৰু অস্তিত্ব সুৰক্ষিত কৰাৰ বাবে NRC 6 নং দফা আৰু কাৰ ক্ষেত্ৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকৰ কেন্দ্ৰীয় নেতৃবৃন্দক বুজাই বঢ়াই হ'লেও অসমীয়া খিলঞ্জীয়া মানুহৰ স্বাৰ্থত কিছু বলিষ্ঠ ভূমিকা ল'ব লাগে বুলি মই ভাবো আৰু সেইটোৱে হ'ব মোৰ দাবী আহ্বান অনুৰোধ নিশ্চয় মই ডক্টৰ অখিল ৰঞ্জন দত্তৰ ওচৰলৈ পুনৰ আহিছোঁ দত্ত মই আৰু এটা কথা আপোনাক সুধিব খুজিছোঁ বিশেষকৈ যে ৰাজনৈতিক দিশৰ পৰা যে শেহতীয়াকৈ এটা কথা আলোচনা হৈছে যে সৰ্বানন্দ সোণোৱালে বিগত সময়ছোৱাত তেওঁ যদিও ৰাজ্যিক বিজেপিৰ সভাপতি পদ পালে মুখ্যমন্ত্ৰী পদ পালে কিন্তু তেওঁ নিজৰ এটা টীম তৈয়াৰ কৰিবলৈ ল'ব নোৱাৰিলে যিটো তেওঁৰ ব্যৰ্থতা বা কাইলৈ যদি শব্দটো এতিয়াও আছে কাৰণ আনুষ্ঠানিক ঘোষণা হোৱা নাই যদি সৰ্বানন্দ সোণোৱালে নিজৰ টীম এটা তৈয়াৰ কৰি ল'ব নোৱাৰিলে দ্বিতীয় কথা তেওঁ সেই দক্ষতাটো যদি নিৰ্বাচনৰ সময়ত 95খন সভা হিমন্ত বিশ্ব শৰ্মাই কৰিলে কিন্তু মুখ্যমন্ত্ৰী হিচাপে তেওঁ ইমানখিনি সভাই নকৰিলে আৰু সেই নিজৰ যিটো টীম হিমন্ত বিশ্ব শৰ্মাই যেনেকৈ নিজৰ এটা টীম গঠন কৰিলে যিটো টিমে সদায় তেওঁৰ হৈ কাম কৰে বা তেওঁ সদায় সমৰ্থন কৰে এইটো তেওঁৰ অন্যতম ব্যৰ্থতা হ'ব পাৰে নেকি যদিহে তেওঁ মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰি যাব লাগে এই গোটেই কথাখিনি প্ৰাঞ্জল খুব হাইপথেটিকেল কথা কিন্তু মই অকণমান কথাটো আগলৈ গৈ ক'ব বিচাৰিছোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কোন ধৰণৰ পটভূমিৰ পৰা আহিছে কোন ধৰণৰ পৃষ্ঠভূমিৰ পৰা আহিছে সেই কথাটো আমি লক্ষ্য কৰা উচিত তেখেতে আটাইতকৈ বেছি কলেজীয়া আমি যেতিয়া কলেজত পঢ়িছিলোঁ তেখেত যেতিয়া সাধাৰণ সম্পাদক হৈছিল কটন কলেজত পৰৱৰ্তী সময়ত তেখেতৰ লগত আমাৰ যিটো বিৰোধ হৈছিল বিশেষকৈ হিতেশ্বৰ শইকীয়াৰ লগত তেখেতৰ সম্পৰ্কৰ প্ৰশ্নটোক লৈ তেখেতৰ প্ৰথম সান্নিধ্য ৰাজনৈতিক সান্নিধ্য বা ৰাজনৈতিক পৃষ্ঠপোষকতা লাভ কৰিছে তেখেতে হিতেশ্বৰ শইকীয়াৰ পৰা আৰু হিতেশ্বৰ শইকীয়াৰ গোটেই কথাটো আছিল যে তেখেতে নিজাকৈ এটা টীম লৈ অতি জটিল সন্ধিক্ষণতো অসমৰ ৰাজনীতি চলাইছিল পৰৱৰ্তী সময়ত আহিলে তৰুণ গগৈ আপুনি চাওক যে তৰুণ গগৈয়ে আহিয়েই এটা সাংঘাতিক ধৰণৰ বৈপ্লৱিক কাম কৰিছিল বৈপ্লৱিক কাম এইটো যে ইমান সকল শৰৎ বৰকটকীৰ নিচিনা বা অন্যান্য যিসকল আছিল তেখেতলোকৰ নিচিনা জ্যেষ্ঠ কংগ্ৰেছী থকাৰ পাছতো উদীয়মান এছাম যুৱ নেতাক মন্ত্ৰীসভাত স্থান দি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আছিল ৰকিবুল হুছেইন আছিল আমি ৰিপুণ বৰাৰ কথাও ক'ব পাৰোঁ প্ৰদ্যুৎ বৰদলৈৰ কথাও ক'ব পাৰোঁ অথবা অঞ্জন দত্তৰ কথাও ক'ব পাৰোঁ অজন্তা নেওগৰ কথাও ক'ব পাৰোঁ যে তেখেতে কিছুমান নতুন মুখ আনি এটা নিজৰ টীম তৈয়াৰ কৰি লৈছিল আৰু এই টীমটো তৈয়াৰ কৰি লোৱাৰ কাৰণেই তৰুণ গগৈ ডাঙৰীয়াই 3টা কাৰ্যকাল চম্ভালিব পাৰিছিল আজি সেই যিটো অভিজ্ঞতা বা সেই যিটো ৰাজনৈতিক শাসনৰ যিটো অনুশীলন সেইটো আপোনাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ সেই অনুশীলন নাছিল তেখেতে জাতীয়তাৰ প্ৰমূল্যত বিশ্বাস কৰি যদিও ভাৰতীয় জনতা পাৰ্টিলৈ তেখেত গ'ল পৰৱৰ্তী সময়তো তেখেতে জাতীয়তাৰ প্ৰশ্নটো বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম এই কথাটোৰ পৰা তেখেত কেতিয়াও ইফাল সিফাল নকৰিলে কাৰ আন্দোলনৰ সময়তো আমি দেখিলোঁ যে বহু ধৰণৰ বিতৰ্ক হোৱাৰ পাছতো হয় তেখেত মনে মনে আছে অথবা তেখেতে সদায় সম্প্ৰীতিৰ কথা কৈ থাকিলে কিন্তু এই যে চম্ভালিবৰ কাৰণে এটা নিজৰ টীম লাগে সেই কথাটো কিন্তু তেখেতে কৰিব পাৰিল বুলি মোৰো ধাৰণা নহয় যে একেলগে লৈ আজি ধৰক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইজনমান নিৰ্দিষ্ট আপোনাৰ মন্ত্ৰীক লৈ যেনেকৈ ইফালে সিফালে দৌৰা দৌৰি কৰি আছে বা যি ধৰণে সকলো ধৰণৰ যেতিয়া প্ৰশ্ন উত্থাপিত হৈছে সেইবিলাকত তেখেতে যি ধৰণে মোকাবিলা কৰাৰ চেষ্টা কৰিছে সেই এগ্ৰেছিভনেছটো যিটো এগ্ৰেছিভনেছ হিতেশ্বৰ শইকীয়াৰ আছিল সেই এগ্ৰেছিভনেছ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আছে আৰু মই ভাবোঁ সেইকাৰণে তেখেতে সেই টীম ৱৰ্ক বা আজি এই কথাবিলাক এতিয়াও ওলাই আছে যে যিসকল ধৰক বিধায়ক নিৰ্বাচিত হৈ আহিলে সেই বিধায়কসকলকো তেখেতে পৃষ্ঠপোষকতা কৰি ৰাজনৈতিক কাম কাজৰ বেলিকা পৃষ্ঠপোষকতা কৰি তেখেতে সেই ধৰক মানে বিধায়কৰ
মানে প্ৰাৰ্থী পোৱাৰ পৰ্যায়লৈকে লৈ গৈছে মই ভাবোঁ এই কথাবোৰ সেইকাৰণে পৃষ্ঠভূমিৰ পৰা আহে পটভূমিৰ পৰা আহে কেনেকুৱা ধৰণৰ এটা মানে অনুশীলনৰ মাজেৰে তেখেত আহিছে সমান্তৰালভাৱে আৰু এটা কথা আছে যিটো কথা আমি বুজি লোৱা উচিত যে আপোনাৰ 1991 চনৰ অৰ্থনৈতিক সংস্কাৰৰ পৰৱৰ্তী সময়ত যি ধৰণৰ অৰ্থনৈতিক কাৰ্যসূচী হৈছে যিটোক আমি নিউ লিবাৰেল পপুলিষ্ট পলিচিজ বুলি কওঁ নব্য উদাৰ লোকৰঞ্জনবাদী নীতি সেই নীতিটো কংগ্ৰেছে আৰম্ভ কৰিছে সেইটো ডক্টৰ মনমোহন সিঙৰ দিনতো আৰম্ভ হৈছে গতিকে সেই নীতিবিলাকৰ লগত যিটো ধৰক সম্পৰ্ক আপুনি চাব তৰুণ গগৈৰ দিনত যিবিলাক আঁচনি কৰা হৈছিল মহিলাসকলৰ কাৰণে কৰা হৈছিল বোৱাৰীসকলৰ কাৰণে কৰা হৈছিল মৰম কৰা এই বিভিন্ন ধৰণৰ যিবিলাক আঁচনি কৰা হৈছিল সেই আঁচনিবিলাক কি ধৰণে কৰিব লাগে সেই কথাটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াতকৈ বেছিকৈ জানে সেইকাৰণে তেখেতে বিত্তমন্ত্ৰী হোৱাৰ পাছতো আমি দেখিলোঁ বিভিন্ন ধৰণৰ কাৰ্যসূচী আহিছে ধৰক আজি আপোনাৰ অৰুন্ধতীৰ নিচিনা গোল্ড স্কিম এই সোণৰ যিটো আমাৰ গোটেই ইতিহাসত নথকা ধৰণৰ কথা কনকলতাৰ নামত কৰিছে বিভিন্নজনৰ কুশল কোঁৱৰৰ নামত কৰিছে এই যিটো আপোনাৰ পপুলিষ্ট কম্পিটিটিভ পপুলিষ্ট পলিচিজ প্ৰতিযোগিতামূলক লোকৰঞ্জনবাদী নীতি প্ৰণয়নৰ যিটো কৌশল বা যিটো অনুশীলন সেইটো তেখেতে কংগ্ৰেছৰ পৰা আয়ত্ব কৰিছে গতিকে সেইটোৱে আমাৰ মৌলিক অৰ্থনীতিৰ কোনো পৰিৱৰ্তন কৰা নাই মই সেই সম্পৰ্কে দীঘলীয়াকৈ লিখিছোঁ আজি আৰু সেইবিলাক কোৱাৰ বিশেষ প্ৰয়োজন নাই কিন্তু এই যিটো কথা ক'লোঁ যে তেখেতৰ যিটো ৰাজনৈতিক পৃষ্ঠপোষকতা তেওঁ যি ধৰণে লাভ কৰিলে আৰু এই অৰ্থনৈতিক যিটো নীতি আপুনি GSTৰ ক্ষেত্ৰত দেখিছে তেখেতে কয় যে আমি আমাৰ অসম বিধানসভাত সৰ্বপ্ৰথমে GST অনুমোদন জনাইছে এই ধৰণৰ যিবিলাক কথা এই কথাবিলাক কিন্তু তেখেতে কংগ্ৰেছৰ পৰা আয়ত্ব কৰিছে মই ভাবোঁ এই গোটেইবিলাকে তেখেতৰ যিটো ময়ূৰ বৰাই যিটো কৰ্মকৌশলতাৰ কথা বা পাৰদৰ্শিতা বা দক্ষতাৰ কথা কৈছে সেইবিলাক তেখেতে সেই গোটেই প্ৰক্ৰিয়াটোৰ পৰা আহৰণ কৰিছে নিশ্চয় ধন্যবাদ জনাইছোঁ কংগ্ৰেছৰ দিনতে অৰ্থাৎ 2001 চনত নিৰ্বাচিত হোৱাৰ পিছতে তেওঁ কংগ্ৰেছৰ তৰুণ গগৈ শাসনকালত তেখেতৰ ওপৰত ইমানখিনি দায়িত্ব দিয়া হ'ল তৰুণ গগৈ ইমান বিশ্বাসত লৈ ময়ে ৰাখি তেখেতক ইমানেই দায়িত্ব দিলে আৰু সেই সময়ছোৱাতেই তেওঁ যথেষ্ট এতিয়া দত্তই যিটো কথা ক'লে সেই সকলোখিনি আয়ত্ব কৰি ল'লে আৰু শিকিলে আৰু সেই শিকাখিনি এতিয়া কামত দিলে আমি পুনৰ আহিম এই আলোচনাৰ মাজলৈ এটা বিৰতিৰ পিছত বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আছোঁ সবিশেষলৈ মই ভাস্কৰ পাপকন গগৈৰ ওচৰলৈ আহিছোঁ ভাস্কৰ পাপকন গগৈ বিষয়টো এনেকুৱা ধৰণৰ সাধাৰণতে ৰাজনীতিত বহু কথাই ওলায় দেই যিখিনি কথা আমি এটা কথাই কৈছোঁ এই আলোচনাৰ মাজলৈ এনেকুৱা কথা কিছুমানে আনিছোঁ যিবোৰ ৰাইজৰ মাজৰ কথা বহু সাধাৰণ লোকে বা জনসাধাৰণে আমাকেই সোধে ৰাস্তাই ঘাটে ফোন কৰি সোধে যে এই কথাটো এনেকুৱা এই কথাটো এনেকুৱা সেই কথাবোৰ আমি মুকলিকৈ এই মঞ্চত আমি কিয় আলোচনা কৰিব নোৱাৰোঁ মোৰ কথা এইটোৱে এতিয়া কথাটো হৈছে কি যে মুখ্যমন্ত্ৰী হোৱাৰ ক্ষেত্ৰত উজনি অসম নামনি অসমৰ ফেক্টৰ এটা সদায় আহে এইটো যদিও অনিশ্চয়কাৰ্য বা হ'ব নালাগে এনেকুৱা এটা কথা আহে আপুনি কি ভাবে যে উজনিৰ এজন মুখ্যমন্ত্ৰী আঁতৰাই আন এগৰাকী মুখ্যমন্ত্ৰী দিয়া হৈছে আপোনাৰ মন্তব্য কি চাওক আমি অসমখন আমি এনেও এখন অতি সৰু ৰাজ্য আৰু ইয়াত আমি উজনি নামনি বৰাক এইবোৰ কৰি থাকিলে আমি অসম হিচাপে কেতিয়াও আগবাঢ়ি যাব নোৱাৰোঁ আমাৰ উদ্দেশ্য হ'ব লাগে আমি দেশৰ টপমষ্ট ষ্টেট হ'ব লাগে প্ৰথম 1 বা 2 বা 3 নম্বৰ ষ্টেট হ'ব লাগে আৰু এইটো ক্ষেত্ৰত আমি এনেকৈ এজন হেৰি লাগে যে যি আমি টপমষ্টত আহোঁ আমি উজনি নামনি কৰি নিজৰ মাজত বিভেদ আনি আমি নিজকে কিয় তললৈ আনো সেইটো আমাৰ কেতিয়াও উদ্দেশ্য হ'ব নালাগে আমাৰ এতিয়া অসমৰ যিজনে মুখ্যমন্ত্ৰী হ'ব তেওঁতো অসমৰ মুখ্যমন্ত্ৰী হ'ব উজনি বা নামনি নহয় উজনি বা নামনি আপোনাৰ বেলেগ ৰাজ্য নহয় বেলেগ দেশ নহয় গতিকে আমি সেনেকুৱা ধৰণৰ চিন্তাধাৰা আনিবই নালাগে আনিব নালাগে মই কথাটো এইকাৰণে আনিছোঁ চাওক কথাটো কিন্তু এটা কথা আমি কিছুমান কথা আমাৰ এই আমি নাপাতো কিন্তু কথাবিলাক ওলাই আজি এই নিউজ চেনেল প্ৰাগ চেনেল যদি আপুনি উজনি নামনি আনে তেনেহ'লে এই প্ৰাগ চেনেল চাই থকা যিসকল দৰ্শক আছে ওলাই কিন্তু ৰাজনৈতিক ক্ষেত্ৰখনত টিভি চেনেলৰ এটা কথা মোক এটা কথা মন্ত্ৰীসভা গঠনৰ ক্ষেত্ৰত বিভিন্ন জাতি জনগোষ্ঠীৰ কথা আহে নাই চাবলৈ গ'লেতো আহিব নালাগিছিলে চাবলৈ গ'লে চাওক এজন জাতি জনগোষ্ঠীৰ কথা কিয় আহে মন্ত্ৰীসভা গঠনৰ ক্ষেত্ৰত চাবলৈ গ'লে এজন যি জাতি
জনগোষ্ঠীৰে মানুহ নহওক এজন উপযুক্ত মানুহ মন্ত্ৰী হ'ব লাগে ডেটছ অল কিন্তু সেই কথাবিলাক কয় আমি এইকাৰণে মই আৰম্ভণি যিহেতু আজি তাৰিখত জাতি জনগোষ্ঠী আছে বা উজনি নামনি আছে গতিকে এই কিছুমান ফেক্টৰ থাকিব কিন্তু এখন প্ৰগ্ৰেছিভ ছ'চাইটি হিচাপে আমাৰ লক্ষ্য হ'ব লাগিব আমাৰ চেনেল বা আমাৰ প্ৰিণ্ট মিডিয়া সকলোৰে এটাই লক্ষ্য হ'ব লাগে যে এই বিভাজনসমূহ আমি কেনেকৈ ভাঙোঁ আমি বিভাজনসমূহ ভাঙিলেহে আমি আগুৱাই যাব পাৰোঁ কিন্তু আমি যদি এই বিভাজনসমূহকে যদি আগুৱাই ৰাখি আমি নিজৰ ন্যস্ত স্বাৰ্থ আগবঢ়াব যাওঁ তেনেহ'লেতো ভাল নহ'ব গতিকে আমাৰ লক্ষ্য হ'ব লাগে যে বিভাজনসমূহ ভাঙিব লাগে উজনি নামনি নহয় আমাৰ অসমৰ এজন মুখ্যমন্ত্ৰী হ'ব আমি সেইটোহে নিৰ্ধাৰণ কৰিব লাগে আমাৰ মুখ্যমন্ত্ৰীজনে কিমান ভাল কাম কৰে আমাৰ অসমখনক আমি অহা 5 বছৰত দেশৰ এখন প্ৰমুখ ৰাজ্য হিচাপে ৰাখিব পাৰে নাই সেইটোহে আমাৰ বিচাৰ্য হ'ব লাগে যদি এনেকুৱা এটা কথা হয় সেইটো হিচাপত যদি গ'লে এইটো নহ'ব গগৈ মই এটা কথা সুধিব খুজিছোঁ যদি জমা প্ৰতিটো কথা যদি এইকাৰণে লগাইছোঁ কাইলৈ ফাইনেল ভাৰ্ডিক্টটো হোৱাৰ আগলৈকে আমি যদিয়ে লাগি থাকিব যদি এনেকুৱা হয় যে সৰ্বানন্দ সোণোৱাল আঁতৰিলে তাৰ ঠাইত হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ল তেতিয়াহ'লে আপোনাৰ অনুভৱ কি যে সৰ্বানন্দ সোণোৱালক কিয় আঁতৰোৱা হ'ল মই এইটো কথা অখিল ৰঞ্জনক যদি এটা টীম তেওঁ গঠন কৰিব নোৱাৰিলে আজি হিমন্ত বিশ্ব শৰ্মাৰ লগত যিটো টীম আছে সেই তেনেকুৱা এটা টীম কিন্তু সৰ্বানন্দ সোণোৱালৰ লগত আজি দেখা পোৱা নাই টীম আছে কৰ্ম কৰে সেইটো বোলে মই অকণমান ক'ব বিচাৰিছোঁ আপোনালোকে আহিলে পাপুকণ গগৈৰ এই উত্তৰটো লৈ পাছত মই এনেকৈ বুজামৰ ওচৰলৈ একেটা প্ৰশ্ন চাওক আজি এইটো নিৰ্ধাৰণটো বিধায়িনী দলে কৰিব প্ৰথম কথা যদি হিমন্ত বিশ্ব শৰ্মাক নিৰ্ধাৰণ কিয় কৰা হ'ল আজি এটা কথা নিশ্চিত যে আপুনি যদি চাই আপুনি যদি অসমৰ বিভিন্ন গাঁৱে ভূঞে ৰাস্তাই পদূলিয়ে যায় যে আপুনি যদি সোধে বিজেপি কিয় জিকিলে বা কিয় এটা ফেক্টৰ আহি যায় মামা ভাগিন বহুত সংখ্যক যুৱচাম বা হেৰিয়ে এটা পাৰ্চনেল কানেকশ্যন এটা হৈ গৈছিলে হিমন্ত বিশ্ব গতিকে সেই হিচাপে যদি চোৱা যায় যে এইটো সকলোৱে প্ৰায় মানিয়ে লৈছে যে হিমন্ত বিশ্ব শৰ্মা এটা বিৰাট ডাঙৰ ফেক্টৰ আজি বিজেপি অহাৰ কাৰণে কাৰণ কা আন্দোলন হৈ গৈছিলে 2019 তাতো বিজেপিৰ কোনো নেতা কৰ্মী ওলাবই পৰা নাছিলে কিন্তু আজিৰ তাৰিখত বিজেপিটো এখন সুস্থিৰ সবল চৰকাৰ গঠন কৰি গৈছে তো এই টাৰ্ণ এৰাউণ্ডটো কিয় হ'ল অৰুণোদয় আঁচনি বিভিন্ন জেগাত তেওঁ বিভিন্ন সময়ত দিনে ৰাতিয়ে তেওঁ এটা প্ৰচাৰ কৰি আছিলে ইলেকশ্যন কেম্পেইনিং আগৰ পৰা গতিকে এটা হিমন্ত ৱেভ কিন্তু আছিলে সেই কথাটো আপুনি মানে বা নামানে কিন্তু আমি দেখিছোঁ যে হিমন্ত ৱেভ এটা আছিলে গতিকে সেই হৈছে যদি তেওঁক যদি মুখ্যমন্ত্ৰী দিয়া হয় তেনেহ'লে তাত আপত্তি কৰিবলগীয়া লোক বিশেষ এইটো নহয় যে সৰ্বানন্দ সোণোৱাল ফেক্টৰ এটা কাম কৰিলে কিন্তু এবাৰ হিমন্ত ফেক্টৰ এটা কাম কৰিলে যিটো কাৰণে হয়তো মই জামান নগৰ ওচৰলৈ চাওক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজিৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আজিৰ পৰা 40 বছৰ আগত মোৰ লগত কাম কৰিছিল তাৰে অলপতে এখন তেওঁ টুইট কৰিছে ফটো য'ত তেওঁ মোৰ পৰা শিকি আছিল আৰু তেওঁ নিজৰ টেলিভিশ্যনত ক'বলগীয়া হৈছিল যে মই প্ৰথম সভা কৰিছিলোঁ যিখন সভাত নেকিবুৰ জামানে মোক সভা কৰাইছিল সেইটো তেওঁ নিজে স্বীকাৰ কৰিছিল এতিয়া প্ৰশ্ন হৈছিল তেতিয়াৰ পৰা তেওঁ যিটো একাগ্ৰতাভাৱে আৰু অতি বুদ্ধিমতাৰে আৰু যথেষ্ট কষ্ট কৰি তেওঁ যেনেধৰণৰ কামবিলাক আগুৱাই নিছিল আৰু শেহতীয়াভাৱে তেওঁ আপুনি যিটো টীমৰ কথা কৈছে হয় তেওঁৰ লগত যিসকলে কাম কৰি গৈছিল প্ৰতিজন মানুহক কিবা প্ৰায়খিনিকে তেওঁ এই নিৰ্বাচনত টিকট দিবলৈ সক্ষম হৈছিল কিন্তু সৰ্বানন্দ সোণোৱালৰ লগত থকা মানুহ বহু মানুহ খুৱাই বাই থকা মানুহ কিন্তু প্ৰাৰ্থী পাবলগীয়া প্ৰাৰ্থী কিন্তু প্ৰাৰ্থী পোৱা নাই অৰ্থাৎ তেতিয়াই দেখুৱাইছিল সফলতাটো হিমন্ত বিশ্ব শৰ্মাই তাৰ লগে লগে আজি সৰ্বানন্দ সোণোৱালৰ কিমান সফল কিমান বিফল এই 5টা বছৰত তাৰ প্ৰতিচ্ছবিখন আজি কালি যদি নিৰ্বাচিত হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হয় সেইখনে অসমৰ ৰাইজে সেইটোৱে প্ৰশ্ন ক'ব এখন ৰানিং চৰকাৰ যাৰ বিৰুদ্ধে কোনো অভিযোগ নাছিল তেওঁক আঁতৰাই হিমন্ত বিশ্ব শৰ্মাক কিয় অনা হ'ল ইয়াৰ আন এটা কাৰণ হ'ল সৰ্বানন্দ সোণোৱালক এটা ডাঙৰ চক্ৰই এনেকৈ ঘেৰাওৰ মাজত ৰাখিলে সাধাৰণ মানুহৰ পৰা আঁতৰাই ৰাখিলে আমি ৰাজহুৱা কামত আজি হিমন্ত বিশ্ব শৰ্মাই নহয় অসম মন্ত্ৰী বা আটাইবোৰ মন্ত্ৰীৰ লগত আমাৰ ব্যক্তিগত ভাল কিন্তু কোনো মন্ত্ৰীয়ে ক'ব নোৱাৰে যে আমি কিবা এটা চাইন কৰি আনিছোঁ আমি কিবা সৰ্বানন্দ সোণোৱালৰ ওচৰত যাওঁ আমাৰ ৰাজহুৱা কিছুমান সমস্যা লৈ অধিবক্তাৰেই হওক আমাৰ হাজৰ ক্ষেত্ৰতে হওক তেওঁ চাৰাউণ্ডিং থকা যিবিলাক উপদেষ্টাই কওক তেওঁৰ অফিচাৰখিনিয়ে হওক এনেকৈ বন্ধ কৰি ৰাখে কোনো মানুহক সাক্ষাৎ কৰাৰ কাৰণে সুবিধা তেওঁ নিদিয়ে যাৰ প্ৰতিফলন কিন্তু আজিও আমি সৰ্বানন্দ সোণোৱালৰ কথা যদি মোক সোধে হিমন্ত বিশ্ব শৰ্মাক আপুনি পচন্দ কৰে নে সৰ্বানন্দ সোণোৱালক পচন্দ কৰে মই তাৎক্ষণিকভাৱে ক'ম হিমন্ত বিশ্ব শৰ্মাক মই ব্যক্তিগতভাৱে এজন নাগৰিক হিচাপে মই সমৰ্থন কৰোঁ তাৰ লগে লগে আজি হয় জাত পাতটো বাদ দি যোৱা কাৰ্যকালত সোণোৱালৰ কাৰ্যকালত সংখ্যালঘু বিভাগ দিছিল ৰঞ্জিত দত্তৰ হাতত ৰঞ্জিত দত্তই যেনেধৰণে সংখ্যালঘু ডিপাৰ্টমেণ্টটো চলাই লৈ গৈছিল এজন সংখ্যালঘু সম্প্ৰদায়ৰ মানুহ কংগ্ৰেছৰ দিনত থকা কোনো উন্নতি নকৰিলে যিটো কিন্তু ৰঞ্জিত দত্তই কৰিলে সেইকাৰণে হয়
জাত পাত ধৰ্মভিত্তিক সমষ্টি উজনি নামনি এই বস্তুটোৰ বেমাৰটো নতুন নহয় এই বেমাৰটো কংগ্ৰেছৰ দিনৰ পৰা আগৰ পৰাই চলি আহিছে আলি কুলি ৰাজনীতিয়ে কওক যি ৰাজনীতিয়ে কওক এইবিলাক চলি আহিছে আৰু হিমন্ত বিশ্ব শৰ্মাৰ বিধানসভা সমষ্টি মই দেখিছোঁ জালুকবাৰীত তাত হিন্দু মুছলিম নাই প্ৰতিজন মুছলমানৰ ঘৰত কিন্তু তেওঁৰ পতাকা উৰি থাকে তেওঁ সেইখিনি কিয় ধৰিব পাৰিছে কিয় ৰাখিব পাৰিছে আজি সংখ্যালঘু তেওঁ খুব বিশ্বাসত ৰাখে আৰু কাকো অন্যায়ো কৰা নাই কিন্তু তেওঁ ৰাজনীতিৰ কাৰণে কিছুমান বক্তব্য ৰাখে যিটো বক্তব্যই সমাজখনত কিছু হ'লে ক্ষতি কৰে মই নাই বুলি নকওঁ কিন্তু যিবিলাকে এনেকুৱা কিছুমান বক্তব্য ৰাখি মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত থাকি তেওঁৰ লগত থাকি কিবা বিভাগৰ অধ্যক্ষ হয় য'ত কয় মুছলিম অঞ্চল নিষিদ্ধ কৰি দিব লাগে মছজিদ মাদ্ৰাছাত আপোনাৰ খানা তালাচী চলাব লাগে এনেধৰণৰ বক্তব্য ৰাখে সেই আকৌ ইছলাম ধৰ্মী অসমীয়া তথাকথিত নিজকে গৰিয়া বুলি কোৱা সেই নেতাজনে আকৌ নিজকে এখন ফটোলৈ কয় মই হিন্দু গতিকে এই ধৰণৰ কাৰ্য এই চৰিত্ৰ মানুহবিলাক সৰ্বানন্দ সোণোৱালৰ লগত থকা কাৰণে আজি সৰ্বানন্দ সোণোৱালৰ প্ৰতি আমাৰো আস্থা কমি গৈছিল তেনেধৰণৰ ব্যক্তিৰ কাৰণে আজি আমাৰ শুভেচ্ছা থাকিব আমি আশা কৰিম যে কাইলৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হওক আৰু আমাৰ বিশ্বাস আগন্তুক দিনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি কঠিন সময়ৰ মাজেৰে তেওঁ পাৰ কৰাই আনিছে তেওঁ সফলভাৱে আগবাঢ়ি যাব পাৰিব মোৰ বাবে কিবা ক'ব শেষ মন্তব্য নহয় মই শেষ কথা এইটো কৈছোঁ আপুনি বিষয়বোৰ খুব মানে ব্যক্তিকেন্দ্ৰিক হৈ গৈছে আপুনি মোদী ফেক্টৰৰ কথা ওলাইছে হিমন্ত বিশ্ব শৰ্মা ফেক্টৰৰ কথা ওলাইছে এটা কথা পাহৰি গ'লে নহ'ব এই নিৰ্বাচন জিকা হৈছে মূল তেওঁলোকে ভাল কাম কিছু কৰিছে মই নাই কৰা বুলি কোৱা নাই কিন্তু মূল কথা হ'ল মেৰুকৰণৰ ৰাজনীতি হিন্দু মুছলমানৰ নামত যি ধৰণৰ এক বিষময় পৰিস্থিতি বাগধাৰা সৃষ্টি কৰা হ'ল সেই কথাটো আৰু দ্বিতীয়তে নাগৰিকক হিতাধিকাৰীলৈ ৰূপান্তৰিত কৰি মামা ভাগিনেই হওক বাইকেই হওক অৰুণোদয়ে হওক এই নিৰন্তৰভাৱে যিটো হিতাধিকাৰী নিৰ্মাণৰ যিটো সৃষ্টি কৰাৰ প্ৰক্ৰিয়া সেই কথাটোৱে আচলতে ভাৰতীয় জনতা পাৰ্টিক সহায় কৰিছে আমি তেওঁলোকক জিকিছে জনতাৰ জনাদেশ পাইছে কাৰণে ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ লগতে আশা কৰিছোঁ যাৰ নেতৃত্বতেই নহয় কিয় সোণোৱাল ডাঙৰীয়াই হওক বা শৰ্মা ডাঙৰীয়াই হওক অসমে এই কোভিড সংকটৰ সময়ত অন্যান্য সমস্যাৰ বাবে এখন সুস্থ সবল চৰকাৰ পাব লাগে আৰু সামূহিক নেতৃত্বই অসমক সেই উত্তৰণৰ বাট দেখুৱাব লাগে নিশ্চয় আমাৰ সময় হৈ আহিল আমাৰ এই আলোচনা শেষ কৰিবৰ হ'ল কিন্তু এটা কথা যে কাইলৈ কিন্তু মই আৰম্ভণিতে যিটো কথা কৈছিলোঁ এই যিখন শ্বাসৰুদ্ধকাৰী নাটক চলি আছিল এইকেইদিন আৰু তাৰ শেষ দৃশ্য আহি উপনীত হৈছে কাইলৈ আপোনালোকে সকলোৱে ৰাইজে গম পাব কোন হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী বিধায়িনী দলৰ সেই বৈঠকখনতে কাইলৈ পুৱাৰ ভাগতে অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে এটা কথা হ'ল যে যিয়ে মুখ্যমন্ত্ৰী নহওক লাগিলে আমি যদি এটা লগাই সকলো কথা পাতিছোঁ যদি এটা আছে যিয়ে মুখ্যমন্ত্ৰী নহওক লাগিলে কিন্তু এই কোভিড পৰিস্থিতিৰ মাজত অসমখনক কেনেদৰে আগুৱাই লৈ যায় ইতিমধ্যে বহু ঋণো আছে অসমৰ কথাও আছে সকলোখিনিকে কেনেদৰে সমাধান কৰি নেতৃত্ব দিয়ে তাৰ ওপৰত কিন্তু সেইজন ব্যক্তিৰ কাৰ্যকুশলতা যথেষ্ট পৰিমাণে নিৰ্ভৰ কৰিব আৰু অসমৰ ৰাইজেও সেইজনকে সমৰ্থন কৰিব আজি অনুষ্ঠান ইমানতে সামৰিবলৈ লগা হৈছে আমি ৰাজনৈতিক আলোচনা আমি পৰৱৰ্তী সময়তে চলাই লৈ যাম যিসকল অতিথিক আমি নিমন্ত্ৰণ কৰি আনিলোঁ আজি এই আলোচনাত ভাগ ল'বলৈ সকলোকে ধন্যবাদ জনাই আজিলৈ মই প্ৰাঞ্জল ফুকনে সবিশেষৰ পৰা বিদায় লৈছোঁ ধন্যবাদ